নতুন মূল্যায়ন আৰু চাকৰি পৰীক্ষাবিহীন মূল্যায়নৰ মূল্য কিমান কমিটিয়ে দাখিল কৰা প্ৰতিবেদনত আছিল কি কোনে সংযোজন কৰিলে 5 নম্বৰ দফা কমিটিৰ সিদ্ধান্ত অনুসৰিয়ে মূল্যায়ন হলনে যদি সংস্থাপনৰ বাবে সহায়ক নহয় তেন্তে এই মাৰ্কশিটৰ গুৰুত্ব কি ক্ষুব্ধ ছাত্ৰ সংগঠন অসন্তুষ্ট শিক্ষাৰ্থী হেশটেগত আজি মূল্যায়ন উদ্ধাৰ নে অন্ধকাৰ উদ্ধাৰ নে অন্ধকাৰ এই প্ৰশ্নটোৰ অৱতাৰণা এই কাৰণেই হৈছে কাৰণ কালিৰ দিনটোত মূল্যায়ন সন্দৰ্ভত শিক্ষা বিভাগে যি পদ্ধতি ৰাজহুৱা কৰিলে ইয়াক লৈ বিভিন্নজনৰ বিভিন্ন মত আছে প্ৰথমতে মেট্ৰিক পৰীক্ষাৰ বাবে 40 40 আৰু 20ৰ এটা সমীকৰণ কৰা হ'ল ঠিক আছে সকলোৱে মানি লৈছে উচ্চতৰ মাধ্যমিকৰ বাবে 50 30 10 আৰু 10 এটা সমীকৰণ কৰা হ'ল সকলোৱে মানি লৈছে ফলাফলত ৰেংকৰ ব্যৱস্থা নাথাকিব অধিকাংশই মানি লৈছে দিব্যাংগ পৰীক্ষাৰ্থীৰ মূল্যায়নৰ কৰ্তৃত্ব সম্পূৰ্ণৰূপে বিদ্যালয়ক অৰ্পণ কৰা হৈছে প্ৰায় সংখ্যকে মানি লৈছে মেট্ৰিকত সৰ্বাধিক নম্বৰ পোৱা তিনিটা বিষয়ৰ পৰা 50% নম্বৰ লোৱা হ'ব উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ ইৰেস্পেক্টিভ অফ দেয়াৰ ষ্ট্ৰীম তথাপিও মানুহে মানি লৈছে কিন্তু এই প্ৰতিবেদনৰ যিটো 5 নম্বৰ দফা সেই দফাত যিটো সংযোজন ঘটোৱা হ'ল আকৌ কৈছো সংযোজন ঘটোৱা হৈছে আমি যিখিনি খবৰ পাইছো প্ৰতিবেদনত এই 5 নম্বৰ দফাটো নাছিল সংযোজন ঘটোৱা হৈছে আৰু সেই সংযোজিত দফাৰ যি এটা অংশ তাত লিখা আছে ছাত্ৰ ছাত্ৰীসকলে যদি ভৱিষ্যতলৈ টেট বা অন্যান্য চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলগীয়া হয় য'ত তেওঁলোকৰ মেট্ৰিক অথবা উচ্চতৰ মাধ্যমিকৰ নম্বৰসমূহ প্ৰয়োজন হ'ব তেনে ক্ষেত্ৰত এই মাৰ্কশ্বিটসমূহৰ কোনো মূল্য নাথাকিব এই কথা কেনেকৈ মানি ল'ব ছাত্ৰ ছাত্ৰী এই কথা কেনেকৈ মানি ল'ব অভিভাৱকসকলে কালি মই প্ৰশ্ন কৰিছিলোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয় আকৌ এবাৰ যিটো তেওঁলোকে পৰীক্ষা পতাৰ কথা কৈছে স্পেচিয়েল HSLC সেই পৰীক্ষাত যদি তেওঁলোক অৱতীৰ্ণ হয় আৰু তাতে যদি তেওঁলোকৰ বৰ্তমানতকৈ নম্বৰ কমে তেতিয়াহ'লে কি হ'ব তেতিয়া উত্তৰ আছিল এনে ধৰণৰ যে যিখন মাৰ্কশ্বিটতেই নম্বৰ বেছি হয় সেইখনেই তেওঁ ব্যৱহাৰ কৰিব পাৰে আৰু যদি সেই পদ্ধতিটো আছেই তেতিয়াহ'লে দ্বিতীয়টো পৰীক্ষাৰ প্ৰয়োজন কৰে যিসমূহ বিদ্যালয়লৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে সেই বিদ্যালয়সমূহত 40:40:20 এটা ইকুৱেশ্যন কৰা হৈছে 40 40 আৰু 20 অৰ্থাৎ 40 নম্বৰ নৱমমান শ্ৰেণীৰ ইউনিট টেষ্ট আৰু পৰীক্ষাৰ পৰা 40 নম্বৰ দশমমান শ্ৰেণীৰ ইউনিট টেষ্টৰ পৰা আৰু 20 নম্বৰ বিদ্যালয়খনে নিজাববীয়াকৈ দিব পাৰিব মনত ৰাখিব এয়া আমি বোৰ্ড এক্সামৰ কথা কৈ আছো এয়া এটা বোৰ্ডৰ পৰীক্ষা এই বোৰ্ডৰ পৰীক্ষাত যদি 40% নম্বৰ নৱমমান শ্ৰেণীৰ পৰা আহে যিটো পৰীক্ষা বিদ্যালয়ে পাতে 40% নম্বৰ দশমমান শ্ৰেণীৰ ইউনিট টেষ্টৰ পৰা আহে যিটো পৰীক্ষা সম্পূৰ্ণ বিদ্যালয়ে পাতে আৰু বাকী ৰোৱা 20% যদি বিদ্যালয়খনে দিবলগীয়া হয় তেতিয়াহ'লে এই বোৰ্ড এক্সামৰ প্ৰয়োজন ক'ত থাকিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু সেবাৰ ইয়াৰ গুৰুত্ব ক'ত থাকিল তেওঁলোক স্বতন্ত্ৰ এটা গোট তেওঁলোকৰ স্বতন্ত্ৰতা ক'ত গ'ল আজিৰ তাৰিখত পৰীক্ষাৰ তাৰিখ ৰাজহুৱা কৰিবলৈ তেওঁলোকে চৰকাৰ আৰু শিক্ষা বিভাগলৈ অপেক্ষা কৰিবলগীয়া হ'ল পৰীক্ষাৰ মূল্যায়ন পদ্ধতিৰ বাবে তেওঁলোকে চৰকাৰ আৰু বিশেষ কমিটিৰ বাবে অপেক্ষা কৰিবলগীয়া হ'ল এতিয়া প্ৰতিবেদনত
তেওঁলোকৰ ভূমিকা কিমান আছে আমি নেজানো আকৌ মনত পেলাই দিছো আমি বোৰ্ড পৰীক্ষাৰ কথা কৈ আছো আৰু এই পদ্ধতিৰে সম্পূৰ্ণৰূপে বিদ্যালয়ৰ পৰা এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ যোৱা হৈছে তাত বোৰ্ডৰ কোনো ভূমিকা নাই আৰু দ্বিতীয়তে তাৰ পাছত যেটো সংযোজন ঘটোৱা হ'ল 5 নম্বৰ দফা সেই দফাত কোৱা হ'ল যে এই পৰীক্ষাত যিসমূহ নম্বৰ দিয়া হ'ব কেৱল পঢ়া শুনাৰ কাৰণেহে চাকৰিত যদি আপোনালোকে এপ্লাই কৰিবলৈ যায় তেতিয়াহ'লে এখন চাৰ্টিফিকেটে কাম নিদিব আকৌবাৰ পৰীক্ষা দিব লাগিব প্ৰশ্ন সুধিবলৈ বিচাৰিছো বৰ্তমানৰ শিক্ষামন্ত্ৰীক মুখ্যমন্ত্ৰীক আৰু চৰকাৰখনক কোন ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী চাকৰি কৰিবলৈ নিবিচাৰে যদি চৰকাৰী চাকৰিৰ বাবে আপোনালোকে আকৌ এবাৰ পৰীক্ষা পাতে আজি ND24 ৰ মঞ্চৰ পৰা আমি ডাঠি ক'ব পাৰিম 80% ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব তেতিয়া আপোনালোকে পৰিৱেশ পৰিস্থিতি কেনেকৈ নিয়ন্ত্ৰণ কৰিব বিভিন্ন প্ৰশ্ন আছে ছাত্ৰ ছাত্ৰীৰ বিভিন্ন প্ৰশ্ন আছে দল সংগঠনৰ বিভিন্ন প্ৰশ্ন আছে অভিভাৱকসকলৰ আৰু বিভিন্ন প্ৰশ্ন আছে শিক্ষকসকলৰ এই প্ৰশ্নৰ উত্তৰ ৰাজ্য চৰকাৰ আৰু শিক্ষামন্ত্ৰীয়ে দিব লাগিব কমিটি দুখনত থকা সদস্যসকলে দিব লাগিব আৰু এই প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান #। আৰু এই অনুষ্ঠানটো আগবঢ়াই লৈ যাবলৈ আজি আমাৰ সৈতে কেইবাগৰাকী অতিথি আছে মই প্ৰথমতে চিনাকি কৰাই দিছো আমাৰ সৈতে উপস্থিত আছে বৰ্তমান সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা মই শংকৰক স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ আমাৰ সৈতে আছে AJYCPৰ সাধাৰণ সম্পাদক পলাশ চাংমাই মই চাংমাই ডাঙৰীয়াক স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ আমাৰ সৈতে বৰ্তমান সময়ত পোনপটীয়া সম্প্ৰচাৰত আছে ক্ৰিচেণ্ট একাডেমীৰ সঞ্চালিকা জিতা বৰুৱা মই জিতা বৰুৱাকো স্বাগতম জনাইছো আমাৰ সৈতে বৰ্তমান সময়ত উপস্থিত আছে লেখক নিবন্ধকাৰ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী মই গোস্বামী ডাঙৰীয়াক স্বাগতম জনাইছো আৰু আমাৰ সৈতে খন্তেক সময়ৰ পাছতেই পোনপটীয়া সম্প্ৰচাৰ থাকিব ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ বিনীতা বৰা দেৱচৌধুৰী মই বাইদেউকো খন্তেক সময়ৰ পাছতেই আমাৰ অনুষ্ঠানৰ মাজলৈ আনিম এতিয়া গোটেই বিষয়টো ধুৱলি কুঁৱলী হৈ পৰিছে কালিৰ পৰা এই যেতিয়া এই বাতৰি সম্প্ৰচাৰিত হ'ল আমি যেতিয়া এটা আলোচনা অনুষ্ঠিত কৰিলোঁ 7 বজাত তাৰ পাছত আমাৰ অফিচৰ নম্বৰতেই হওক অফিচৰ হোৱাটছএপত হওক আমাৰ ফেচবুকৰ অনুষ্ঠানত হওক কমেণ্ট ছেকশ্যনত হওক বা ব্যক্তিগতভাৱে মোলেই হওক শতাধিক মেছেজ আৰু ফোন আহিছে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ আৰু 90%ৰে এইটোৱে দাবী যে এই পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰিব লাগিছিল যদিহে এনেধৰণৰ তেওঁলোকৰ কিবা উদ্দেশ্য আছিল য'ত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো সম্পূৰ্ণৰূপে ধূসৰ কৰি পেলোৱা হৈছে আজি সদৌ অসম ছাত্ৰ সন্থা AJYCPয়ে এই বিষয়টো উত্থাপন কৰিছিল বিশেষকৈ AJYCPয়ে সেবাৰ কাৰ্যালয়লৈ গৈ সাক্ষাৎ কৰিছিল একাংশ লোকক সদৌ অসম ছাত্ৰ সন্থাই সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁলোকৰ অসন্তুষ্টি ব্যক্ত কৰিছিল তেওঁলোকৰ সৈতে আজি কথা পাতিম আৰু লগতে শিক্ষক সমাজে আৰু যিসকলে এই গোটেই বিষয়টোৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ আছে তেওঁলোকে এই বিষয়টো সন্দৰ্ভত কি ভাবে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সন্দৰ্ভত কি কৰা উচিত নতুন চৰকাৰখনে আৰম্ভ কৰিছো এই মুহূৰ্তত শংকৰজ্যোতি বৰুৱা আপোনাৰ পৰা আজি আপোনালোকে সংবাদমেল সম্বোধন কৰিলে তাৰ পাছত স্থিতি স্পষ্ট কৰিলে কি দাবী আপোনালোকৰ ক'ত আপোনালোক অসন্তুষ্ট নহয় গোটেই কথাটো প্ৰথম যদি মই আজি আৰম্ভ কৰোঁ তেনেহ'লে এটা কথা যে এই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী গোটেই কথা বতৰাবিলাকে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰী হওক বা শিক্ষিত সমাজ বা আমাকো বিৰক্তি কৰি তুলিছে কাৰণ বিভিন্ন ঋষিৰ বিভিন্ন মতামত এই মতামতবিলাকে ছাত্ৰ ছাত্ৰীসকলক বিভ্ৰান্তি কৰিছিল আৰু পৰৱৰ্তী সময়ত এটা সিদ্ধান্তলৈ অহা হ'ল যে শিক্ষাবিদৰ দ্বাৰা বিশেষজ্ঞ সমিতিৰ দ্বাৰা দুখন সমিতি গঠন কৰা হ'ব আৰু তেওঁলোকে মূল্যায়ন পদ্ধতি নিৰূপণ কৰিব আৰু আমি ভাবিছিলোঁ যে এটা স্বস্তিৰ নিশ্বাস পৰিব ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব আৰু আমি সেই সময়তো সমিতিখনক লগ ধৰিছিলোঁ লগ ধৰি আমাৰ মনৰ কথা বতৰাবিলাক কৈছিলোঁ যে মিনিমাম বেনিফিট ছাত্ৰ ছাত্ৰীসকলে পাব লাগিব মেক্সিমাম বেনিফিট ছাত্ৰ ছাত্ৰীসকলে পাব লাগিব মিনিমাম ডেমেজ হ'ব লাগিব কাৰণ এই সময়ত 7 লাখ ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী লগ খুৱাই 7 লাখ ছাত্ৰ ছাত্ৰী বা 7 লাখ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক প্ৰতিগৰাকীকে সন্তুষ্ট কৰাটো যিহেতু সম্ভৱ নহয় গতিকে এটা মিনিমাম আমি এটা ডেমেজ হৈ আমি ছাত্ৰ ছাত্ৰীসকলক মেক্সিমাম বেনিফিট কেনেকৈ দিব পাৰোঁ তাৰ কাৰণে আমি দুইখন সমিতিক আমি অনুৰোধ জনালোঁ আৰু আমি বিভিন্ন ধৰণৰ পৰামৰ্শ আমাৰ যিবিলাক পৰামৰ্শ আছিলে সেই পৰামৰ্শবিলাক আমি প্ৰদান কৰিলোঁ
কৰিলোঁ আৰু আমি ভাবিছিলোঁ যে এইবাৰ আমি স্বস্তিৰ নিশ্বাস পেলাম, ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব। যোৱাকালি অৰ্থাৎ 21 চনৰ 1 জুলাই তাৰিখে দুখন জাননী প্ৰকাশ পালে আৰু দুয়োখন জাননীৰ 1ৰ পৰা 4 নম্বৰলৈকে যিকেইটা দফা সন্নিৱিষ্ট আছে তাত আমাৰ বিশেষ ক'বলগীয়া একো নাই, কাৰণ এই পৰিস্থিতিত যিহেতু সকলো সন্তুষ্ট নহয়, এটা উত্তম পন্থা এই সময়ত আমি বিচাৰ কৰি ল'ব লাগিব আৰু সেই পন্থাটোৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব, সেই কথাটো আমি সকলোৱে মানি লৈছোঁ। এতিয়া যিটো ন্যায় কথা কৈ থকা হৈছিল শংকৰ, ন্যায় পালেনে ছাত্ৰ ছাত্ৰী? নাপালে। মই সেইটো কথালৈ আহিছোঁ যে যেতিয়া 5 নম্বৰ বিষয়টো তাত সংযোজন কৰা হ'ল, সেই কথাটোতে আমাৰ গোটেই কথা বতৰাবিলাক পুনৰ বিভ্ৰান্তি হৈ উঠিল। এই 5 নম্বৰ যিটো দফা সংযোজন হ'ল তাত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি দুৰ্ঘোৰ অন্যায় কৰা হ'ল। মই শিক্ষা বিভাগ, চৰকাৰ সকলোকে এটাই অনুৰোধ জনাইছোঁ, বাৰে বাৰে কিয় এই হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ এই কণমানি ছাত্ৰ ছাত্ৰীসকলক লৈ কিয় বাৰে বাৰে হেতালি খেলি থকা হৈছে, এই কথাটো কিন্তু আমাৰ বোধগম্য হোৱা নাই। আৰু আমি এটা কথা আমি জনাইছোঁ যে বিশেষজ্ঞ সমিতিৰ এইকেইদিন কথা বতৰাবিলাক দেখি আমি এটা কথা গম পাইছোঁ যে 1ৰ পৰা 4লৈকে যিকেইটা সিদ্ধান্ত আছে সেই সিদ্ধান্তবিলাক বিশেষজ্ঞ সমিতি জ্ঞাত। 5 নম্বৰ সিদ্ধান্তটো কিন্তু বিশেষজ্ঞ সংযোজন ঘটোৱা হৈছে, কাৰণ তেখেতসকলে এই 5 নম্বৰ সিদ্ধান্তটোৰ পৰা ফালৰি কাটি আছে। 1ৰ পৰা 4লৈকে মূল্যায়ন পদ্ধতিটোহে আমাৰ দায়িত্ব, এনেকুৱা ধৰণৰ কথা বতৰা কৈ আছে। অৰ্থাৎ কি পৰিস্থিতিত পৰি পুনৰ 5 নম্বৰ বিষয়টো সংযোজন কৰিবলগীয়া হ'ল সেই কথাটো স্পষ্ট কৰিব লাগে, কাৰণ এজন ছাত্ৰ এটা পৰীক্ষাৰ কাৰণে 2খন মাৰ্কশ্বিট কেতিয়াও এইটো কথা সম্ভৱ নহয়। এখন মাৰ্কশ্বিট লৈ তেখেতে শিক্ষা জীৱনটো আগবঢ়াই লৈ যাব আৰু পৰৱৰ্তী সময়ত চাকৰি বাকৰিৰ কাৰণে পুনৰ মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি পুনৰ এখন বেলেগ মাৰ্কশ্বিট ল'ব। এইটো এটা নাবুত নাচুত কথা। এই কথা বতৰাবিলাক শিক্ষামন্ত্ৰী হওক, অসম চৰকাৰ হওক, এই কথা বতৰাবিলাক কেতিয়াও শোভা নাপায়। যোৱাকালি শিক্ষামন্ত্ৰীৰ বক্তব্য আমি শুনিছোঁ, এই বক্তব্যত কিন্তু আমি আশ্বস্ত হ'ব পৰা নাই। তেখেতসকলে কৈছে, কোৰ্ট কাছাৰীৰ কথা কৈছে, যদি এই পৰীক্ষাটো নিদি পেলাই ছাত্ৰ ছাত্ৰীসকল থাকে তেনেহ'লে অন্যান্য ছাত্ৰ ছাত্ৰীসকলে কোৰ্ট কাছাৰী কৰিব পাৰে। মই এটা কথা শিক্ষামন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে সেবাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী মিলাই 7 লাখ। CBSEৰ কিন্তু 60 লাখ ছাত্ৰ ছাত্ৰী আছে। সেই 60 লাখ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যদি এই 5 নম্বৰ দফাটো অৰ্থাৎ 2খন মাৰ্কশ্বিটটো প্ৰযোজ্য নহয়, আমাৰ 7 লাখ ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কাৰণে এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্ত ল'বলগীয়া হ'ল, এই কথাটো কিন্তু স্পষ্ট কৰিব লাগে। এতিয়া ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰান্তৰ পৰা ফোন কৰিছে আমালৈ, তেখেতসকল মানসিকভাৱে ভাগি পৰিছে। তেখেতসকলে এখন মাৰ্কশ্বিট লৈ তেখেতসকলে শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব, আকৌ চাকৰিৰ কাৰণে অন্য এখন মাৰ্কশ্বিট তেখেতসকলে ব্যৱহাৰ কৰিব। এনেকুৱা ধৰণৰ নাভুত নাচুত কথা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এইটো গ্ৰহণযোগ্য নহয়। পুনৰ বিবেচনা কৰিব লাগিব, 5 নং দফাটো বাতিল কৰিব লাগিব, প্ৰত্যাহাৰ কৰিব লাগিব। 1ৰ পৰা 4লৈকে যিকেইটা দফা আছে সেইকেইটা দফাৰ জৰিয়তে মূল্যায়ন কৰি ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ দিনত আগবঢ়াই নিবৰ কাৰণে আমি শিক্ষা বিভাগ আৰু সেৱাক আমি অনুৰোধ জনাইছোঁ। শংকৰজ্যোতি বৰুৱা চাওক, এতিয়া উচ্চ ক্ষমতা সম্পন্ন কমিটিখনে এই 5 নম্বৰ দফাটো সংযোজন কৰা নাছিল, এই মুহূৰ্তত ডাঠি কৈছোঁ আমি, আৰু কোনে কৰিছিল এই মুহূৰ্তত এইটোকো ক'বলৈ বিচাৰিছোঁ। শিক্ষা বিভাগৰ তথ্য আমাৰ হাতত আছে, মহাধিবক্তাই এই সংযোজনটো ঘটাইছিল। কি পৰিপ্ৰেক্ষিতত আৰু কেনে কণ্ডিশ্যনৰ মাজত মহাধিবক্তাই, ৰাজ্যখনৰ মহাধিবক্তাগৰাকীয়ে এই সংযোজন ঘটালে, আমি তেওঁৰ পৰা প্ৰশ্ন পৰৱৰ্তী সময়ত সুধিম। পলক চাংমাই আছে এই মুহূৰ্তত। আজি আপোনালোকে সেবাৰ কৰ্তৃপক্ষক সাক্ষাৎ কৰিছে, তেওঁলোকে কেনেধৰণে আপোনালোকৰ প্ৰশ্নমনৰ সন্মুখীন হৈছে? যোৱাকালি যেতিয়া অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই সেবা কাৰ্যালয়তে বহি এই সংবাদমেলখন সম্বোধন কৰিছিল, যিখন সংবাদমেলত কোৱা হৈছিল যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে এইবাৰৰ যি মূল্যায়ন হ'ব সেই মূল্যায়ন অৰ্থাৎ এইখন মাৰ্কশ্বিট চাৰ্টিফিকেট লৈ পেলাই তেওঁলোকে টেট পৰীক্ষাকে আদি কৰি অন্যান্য যিবিলাক ষ্টেট গভৰ্ণমেণ্টৰ চৰকাৰৰ চৰকাৰী চাকৰি, সেই চাকৰিত বহিব নোৱাৰিব। সেই কথাটোত আমি আশ্বস্ত হ'ব পৰা নাছিলোঁ আৰু সেইকাৰণে আমি পুৱাই 10 বজাতে আজি গৈ সেৱা আৰু হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ আমি অধ্যক্ষক লগ ধৰিছিলোঁ আৰু তেওঁলোকে স্পষ্টভাৱে এটা কথা কৈছে যে এই পৰীক্ষাটো অনুষ্ঠিত কৰাহে তেওঁলোকৰ দায়িত্ব। সুকলমে পৰীক্ষা অনুষ্ঠিত কৰা সেৱাৰ দায়িত্ব বা সুকলমে পৰীক্ষা এটা অনুষ্ঠিত কৰা হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ দায়িত্ব। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে সেই চাৰ্টিফিকেট বা মাৰ্কশ্বিটৰ দ্বাৰা চৰকাৰে কাক চাকৰি দিব কাক নিদিব তাত কিন্তু তেওঁলোকে তাত কোনো তেনেধৰণৰ কলম লিখা নাথাকিব। অৰ্থাৎ এই মাৰ্কশ্বিটখনত লিখা নাথাকিব যে চৰকাৰী চাকৰি তেওঁলোকে কৰিব নোৱাৰিব। এই গোটেই মানে ব্যৱস্থাটো, এই গোটেই সূত্ৰটো নিৰূপণ কৰিছে চৰকাৰে। আপুনি কোৱাৰ দৰে এতিয়া আমি গম পাইছোঁ যে মহাধিবক্তাৰ জৰিয়তে এই 5 নম্বৰ যিটো দফা, সেই দফাটো সংযোজন কৰা হৈছে। আচলতে গোটেই প্ৰক্ৰিয়াটো আমি যদি চাওঁ তেনেহ'লে চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। এই পৰীক্ষাটো আচলতে ফেব্ৰুৱাৰী মাহতে হ'ব লাগিছিল। ফেব্ৰুৱাৰী মাহতে হ'ব লগা এটা পৰীক্ষা, নিৰ্বাচন আহিল, নিৰ্বাচনত গোটেই আমাৰ শিক্ষাগুৰুসকলক, শিক্ষকসকলক তাত জড়িত কৰা হ'ল। এই কথাটো আমি
বহু সময়ত আপত্তি কৰি আছো প্ৰত্যেক বছৰে চাংমাই ডাঙৰীয়া হয় 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চৰ ভিতৰত পৰীক্ষা শেষ হৈ যায় এবাৰ কিয় পাতিব পৰা নগ'ল এবাৰ প্ৰতি বছৰে আমি কৈ আহো যে শিক্ষকসকলক শিক্ষাগুৰুসকলক নিৰ্বাচন সম্পৰ্কীয় কামত জড়িত কৰিব নালাগে যে 5 বছৰত কমেও 3-4টা নিৰ্বাচন আহে বিধানসভাৰ নিৰ্বাচন আহে লোকসভা নিৰ্বাচন আহে পঞ্চায়ত নিৰ্বাচন আহে পৌৰসভা নিৰ্বাচন আহে উপ নিৰ্বাচন আহে যদি শিক্ষাগুৰুসকলক এনেধৰণে নিৰ্বাচনত জড়িত কৰা হয় তেনেহ'লে নিশ্চিতভাৱে এই বেমেজালি আহিব কেৱল মাত্ৰ নিৰ্বাচনৰ দিনাই জড়িত হ'বলগীয়া নহয় কমচে কম 1-1.5 মাহ এই নিৰ্বাচনৰ কাৰণে শিক্ষকসকলে ট্ৰেইনিং ল'বলগীয়া হয় গোটেই শিক্ষকসকলক ফেব্ৰুৱাৰী মাহৰ পৰাই বা জানুৱাৰী শেষৰ ফালৰ পৰাই জড়িত কৰাবলগীয়া হ'ল আৰু সেইকাৰণে সেই সময়ত পৰীক্ষা পাতিব নোৱাৰিলে যেহেতু আমাৰ ফেব্ৰুৱাৰী মাহলৈকে আমাৰ ইয়াত কোভিড অহা নাছিল আমি সকলোৱে জানো যে নিৰ্বাচনৰ পিছতহে ইয়াতে কোভিড আহিছিল ইয়াত ফেব্ৰুৱাৰী মাহলৈকে কোভিড অহা নাছিল পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিলে নে একমাত্ৰ নিৰ্বাচনৰ কাৰণে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলে আৰু এতিয়াও চৰকাৰে কৈ আছিল যে পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ পিছত যেতিয়া আমি দেখিলো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া ঘোষণা কৰিলে যে CBSE পৰীক্ষা অনুষ্ঠিত নহয় তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে দেখিছে য'ত গোটেই ভাৰতবৰ্ষত বিজেপি চৰকাৰ নাই সেই বিজেপি চৰকাৰ নথকা ৰাজ্যবিলাকে কিন্তু পৰীক্ষা অনুষ্ঠিত কৰিলে আমাৰ যদি ইয়াত পৰীক্ষা অনুষ্ঠিত কৰি দিয়া হয় তেনেহ'লে এই যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো ঘোষণা কৰিলে সেই ঘোষণাটোলৈ ক'ৰবাত নহয় ক'ৰবাত আমাৰ কেবিনেট বা আমাৰ ৰাজ্য চৰকাৰে ভয় খালে নেকি এই কথা বতৰাবিলাকো ইয়াতে স্পষ্টভাৱে আজি মানুহে প্ৰশ্ন উত্থাপন কৰিছে কাৰণ পৰীক্ষা পাতিবৰ কাৰণে সকলো প্ৰকাৰে সাজু হৈ আছে কেৱল মাত্ৰ স্বাস্থ্য বিভাগৰ অনুমোদন লাগে আৰু নিশ্চিতভাৱে এদিন স্বাস্থ্য বিভাগৰ অনুমোদন পালেহেঁতেন আৰু মই ভাবোঁ যে অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী বা অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত কথা পাতি এই গোটেই বস্তুটো এটা সমতা স্থাপন কৰিব লাগিছিল যে সমগ্ৰ ভাৰতবৰ্ষৰ যিবিলাক ইউনিভাৰ্চিটি আছে বিখ্যাত বিদ্যালয় মহাবিদ্যালয় আছে সেই বিদ্যালয় মহাবিদ্যালয়বিলাকত আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱে এডমিশ্যন পাব লাগিব আৰু সেইকাৰণে এই যিটো পৰীক্ষাৰ ৰিজাল্ট আৰু এডমিশ্যন সেই গোটেই বস্তুটো প্ৰক্ৰিয়াটো এটা সমতা স্থাপন কৰিবৰ কাৰণে আমাৰ ৰাজ্য চৰকাৰে ব্যৱস্থা কৰিব লাগিছিল কিন্তু এই ব্যৱস্থাবিলাক নকৰিলে অতি শেহতীয়াভাৱে আমি দেখিছোঁ যে শিক্ষামন্ত্ৰী গৰাকীয়ে যিবিলাক বক্তব্য দাঙি ধৰিছে সেই বক্তব্যবিলাক কিন্তু অতি আশ্বস্ত হ'ব নোৱাৰা যুক্তিপূৰ্ণ নহয় এতিয়া কৈছে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে যদি এই এনেধৰণৰ পৰীক্ষাবিলাকত কিয় অৱতীৰ্ণ হ'ব নোৱাৰিব সেই কথাটো প্ৰতিযোগিতামূলক পৰীক্ষা আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পাৰ্থক্য আছে আৰু তেওঁলোকে কৈছে যে জ্ঞান অৰ্জনৰ তেওঁ অলপ আগতে মই এটা টিভি চেনেলত দেখিছোঁ জ্ঞান অৰ্জনৰ কোনো এক্সপাইৰি ডেট হ'ব নোৱাৰে কিন্তু জ্ঞান অৰ্জনৰ এক্সপাইৰি ডেট হ'ব নোৱাৰে ঠিকেই কিন্তু পৰীক্ষা যে আমি দিম তাৰ এটা মানে এক্সপাইৰি ডেট এটা আছে এজন মানুহে কেৱল মাত্ৰ মানে উৰে জীৱন মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী বা অন্যান্য পৰীক্ষাই দি নাথাকিব ধাপে ধাপে আগুৱাই যাব লাগিব এতিয়া গোটেই ব্যৱস্থাটো আপোনালোকে দেখিছে যে এই যিখন SOP বা যিখন মানে আমি 5টা দফা সংশ্লিষ্ট যিটো বিষয় আমি পালোঁ তাত কোৱা হৈছে যে কোনোবাই যদি মূল্যায়ন কৰোঁতে সন্তুষ্ট নহয় তেনেহ'লে তেওঁলোকে বেটামেণ্ট দিব পাৰিব বেটামেণ্ট দিয়াৰ কথা কৈছে আৰু আনহাতে টেটকে আদি কৰি যিবিলাক ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি সেই চাকৰিত আবেদন কৰিবলৈ হ'লে কিন্তু মাৰ্কশ্বিটটো নহ'ব তেতিয়াহ'লে অন্য এটা পৰীক্ষা দিব লাগিব এতিয়া কথা হ'ল যেতিয়া পৰিৱেশ স্বাভাৱিক হ'ব তেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰাটোৱে ডিগ্ৰী পঢ়িবলৈ যাব আমি সকলোৱে জানো ছেমিষ্টাৰ ছিষ্টেম হোৱাৰ পিছত প্ৰতি ছমাহে পৰীক্ষা হয় আৰু 3 মাহ মানৰ পৰাই পৰীক্ষাৰ এডমিশ্যনকে আদি কৰি প্ৰস্তুতিটো আৰম্ভ কৰিবলগীয়া হয় বা একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে তাৰ যিখন চিলেবাছ সেইমতে পঢ়িব গতিকে একাদশ শ্ৰেণীৰ চিলেবাছ পঢ়িব নে ডিগ্ৰী ক্ৰছৰ চিলেবাছ পঢ়িব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে তেওঁলোকে প্ৰিপেয়াৰ হ'ব নে মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হ'ব আৰু বাহিৰলৈ যিবিলাক ছাত্ৰ ছাত্ৰী গুচি যাবগে সেই ছাত্ৰ ছাত্ৰীবিলাকে তাত কেনেধৰণে সেই সময়ত কি পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সেই ইউনিভাৰ্চিটিবিলাকৰ লগত বা সেই মহাবিদ্যালয়বিলাকৰ লগত নিশ্চিতভাৱে আমাৰ সামঞ্জস্য নাথাকিব সমতা স্থাপন কৰিব নোৱাৰিব এটা আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট মানে অসুবিধাত পৰিব আৰু এটা বিষয় যে এনেধৰণৰ এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে যে এই মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালীবিলাকে কেৱল মাত্ৰ টেটত চাকৰি কৰিবৰ কাৰণে তেওঁলোকে শিক্ষা ব্যৱস্থা মানে শিক্ষিত হৈছে নেকি বা সেই কথাটো ইয়াতে প্ৰশ্ন উত্থাপন কৰিব কিন্তু সকলো সময়ত চাওক বহুতে ভাবে ডক্টৰ হ'ম বুলি ভাবে ইঞ্জিনিয়াৰ হ'ম বুলি ভাবে UPSC ক্লিয়াৰ কৰিম বুলি ভাবে APSC ক্লিয়াৰ কৰিম বুলি ভাবে কিন্তু সকলোৱে নোৱাৰে সম্ভৱ নহয় তাৰ পিছত মানে এনেধৰণে টেট বা এই ধৰণৰ যে শিক্ষকতাৰ দৰে বৃত্তিবিলাকৰ লগত জড়িত হ'বলগীয়া হয়
আন বহু ছাত্ৰ ছাত্ৰী আছে এনেকুৱা ধৰণেও নিজকে শিক্ষকৰ বৃত্তিটোৰ লগত জড়িত কৰি তাৰ পৰৱৰ্তী পৰ্যায়ত UPSC APSC ক্লিয়াৰ কৰিবৰ কাৰণে নিজকে প্ৰস্তুত কৰি তোলে কাৰণ সকলোবিলাক মানুহৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী নহয় এই বিষয়বোৰ ইয়াৰ লগত জড়িত হৈ আছে গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি এটা কথা স্পষ্টভাৱে কৈছো যে তেওঁলোকে যিটো মূল্যায়ন কৰাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোত আমাৰ ক'ব লগা নাই কিন্তু যিটো বিষয় সন্নিৱিষ্ট কৰি দিয়া হৈছে 5 নম্বৰ দফা চাকৰি কৰিবলৈ হ'লে আকৌ পৰীক্ষাত বহিব লাগিব সেই কথাটোত আমি সন্তুষ্ট নহয় সেই দফাটো কৰ্তন কৰিব লাগে আৰু যিখন মাৰ্কশ্বিট দিব সেই মাৰ্কশ্বিটখন সকলো পৰীক্ষাতে বহিব পৰাকৈ প্ৰযোজ্য হ'ব লাগে আৰু আগৰ কোভিড নহতে যেনে ধৰণে স্বাভাৱিক যিবিলাক পৰীক্ষা আছিল সেই পৰীক্ষাৰ সমপৰ্যায়ৰ এখন মাৰ্কশ্বিট হ'ব লাগে এতিয়া বুলি এখন স্পেশালকে মাৰ্কশ্বিট দিয়াৰ ব্যৱস্থা কৰিব লাগে 5 নম্বৰ দফাটোক লৈ সকলোৱে সন্দিহান হৈ আছে 16 জুন পৰ্যন্ত 16 জুনত কেবিনেটত যিটো প্ৰতিবেদন দাখিল কৰা হৈছিল বা 16 জুনত অনুষ্ঠিত যি কেবিনেট সেই কেবিনেটৰ আগলৈকে মুখ্যমন্ত্ৰী হওক বা শিক্ষামন্ত্ৰী হওক সকলোৱে পৰীক্ষাৰ সপক্ষে আছিল তেওঁলোকে কৈছিলে যে পৰীক্ষা অনুষ্ঠিত হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়ি থাকক তাৰ পাছত হঠাৎ স্বাস্থ্য বিভাগৰ পৰামৰ্শ মতে পৰীক্ষা বাতিল কৰা হ'ল এটা কালি এই প্ৰশ্ন সোধা হৈছিল শিক্ষামন্ত্ৰী কি উত্তৰ দিলে শিক্ষামন্ত্ৰীয়ে ক'লে যে এই বিষয়ত উত্তৰ দিবলৈ মই কৰ্তৃত্বশীল ব্যক্তি নহয় এয়া আছিল শিক্ষামন্ত্ৰীৰ উত্তৰ আকৌ কৈছো মোৰ এই বিষয়ত উত্তৰ দিবলৈ কৰ্তৃত্ব নাই যদি শিক্ষামন্ত্ৰীগৰাকী এই বিষয়ত কৰ্তৃত্ব নাই তেওঁলোকে যদি উত্তৰ দিব নোৱাৰে যদিহে সেবাই উত্তৰ দিব নোৱাৰে যদিহে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যনে উত্তৰ দিব নোৱাৰে উত্তৰ কোনে দিব ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্নৰ উত্তৰ কোনে দিব ছাত্ৰ ছাত্ৰীসকলৰ হৈ আমি যিখিনি প্ৰশ্ন উত্থাপন কৰিছিলো সেই প্ৰশ্ন উত্তৰ কোনে দিব তেওঁলোকৰ পৰীক্ষা যিকোনো প্ৰকাৰে 50 নম্বৰ হওক 30 নম্বৰ হওক পাতিবলৈ যিটো দাবী উত্থাপন কৰি আছে ND24 তাৰ প্ৰশ্ন উত্তৰ কোনে দিব আৰু এতিয়া আপোনালোকে এনে এটা নমুনা প্ৰস্তুত কৰিছে যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো এটা অন্ধকাৰ পৰিৱেশৰ মাজলৈ গতি কৰিছে তেওঁলোকে নেজানে যে এই মাৰ্কশ্বিটখন লৈ আমি কলৈ যাম এই মুহূৰ্তত আমি সংযুক্ত হৈ আছো আন 3 গৰাকী অতিথি এই মুহূৰ্তত যাবলৈ বিচাৰিছো যোৰহাটলৈ ক্ৰিসেন্ট একাডেমীৰ সঞ্চালিকা জিতা বৰুৱা এই মুহূৰ্তত আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে বাইদেউ স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আপোনালোক পোনপটীয়াকৈ জড়িত এটা পৰীক্ষাটো অনুষ্ঠিত নহল একেবাৰে এটা চাৰি দেৱালৰ মাজত এটা সিদ্ধান্ত হ'ল বাতিল হ'ল পৰীক্ষা আৰু ছাত্ৰ ছাত্ৰীসকলক ন্যায় দিয়া হ'ব বুলি ৰাজ্য চৰকাৰে শিক্ষা বিভাগে সকলোকে আশ্বস্ত কৰিলে কিন্তু ছাত্ৰ ছাত্ৰীসকলে কালিৰ এই পৰামৰ্শ অনুসৰি ন্যায় পালেনে আসলতে এই বৰ্তমান সময়ত যিটো পৰিস্থিতি হৈছে তাত আটাইতকৈ বেছি ভুক্তভোগী হৈছে ছাত্ৰ ছাত্ৰীসকল আৰু সেইটো আজি প্ৰায় 2 বছৰ ধৰি আমি দেখি আহিছোঁ প্ৰতি ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছৰ জৰিয়তে কাৰণ এখন অনুষ্ঠানত আহি শিক্ষা গ্ৰহণ কৰা শিক্ষকৰ লগত ডাইৰেক্টলি আৰু অনলাইন শিক্ষা লোৱাৰ মাজত সাংঘাতিক ধৰণৰ এটা পাৰ্থক্য আছে আৰু সেই সকলো ফালৰ পৰা মিলি তেওঁলোকৰ শৈশৱ হেৰাইছে কৈশোৰ হেৰাইছে সেইকাৰণে তেওঁলোক অলৰেডি এটা সাংঘাতিক ধৰণৰ মানসিক চাপত আছে কিন্তু আমি খুব আশাবাদী আছিলোঁ আমাৰ সমগ্ৰ অসমবাসীয়ে খুব আশাৰে বাট চাই আছিল যে এটা খুব সুন্দৰ প্ৰক্ৰিয়াৰে মূল্যায়ন হ'ব আৰু কিন্তু ব্যক্তিগতভাৱে মই ক'ব বিচাৰিছোঁ যে মই এই মূল্যাংকন পদ্ধতিটো লৈ মই সুখী নহয় কাৰণ মই কালিৰ পৰা বহুত ফোন ধৰিছোঁ ছাত্ৰ ছাত্ৰীসকল সাংঘাতিকভাৱে হতাশ হৈছে আৰু বহুতৰ এক সপোন থাকে যে তেওঁলোকে চৰকাৰী চাকৰি কৰিব কিন্তু সেই 5 নম্বৰ দফাটোত যিখিনি কথা কৈ থোৱা আছে মই কোনো কাৰণতে তাত যুক্তি দেখা নাই কাৰণ তাত এইটো কথাও কৈছে যদি কিবা কাৰণে নম্বৰখিনি তেওঁলোকৰ সন্তোষজনক নহয় তেন্তে হলে আৰু এটা পৰীক্ষা পাতিব কিন্তু দুখন মাৰ্কশ্বিট আৰু তেতিয়া হলে মই ভাবো যে মই জনাত মোৰ ছাত্ৰ ছাত্ৰী যিখিনি ল'ৰা ছোৱালীৰ লগত কালিৰ পৰা কথা বতৰা হৈছে তেওঁলোকে সকলোৱে বিচাৰে যে তেওঁলোকৰ পৰীক্ষাটো দিয়ক তেওঁলোকে আকৌ দিবলৈ বিচাৰে আৰু এটা কথা যে আমি যেহেতুকে হাই সেকেন্ডাৰীৰ লগত জড়িত মই ক্ৰিসেন্ট একাডেমী হাই সেকেন্ডাৰী 2টা বৰ্ষত ইয়াত আমি পঢ়া শুনা কৰে তাত যিখিনি আসলতে যিটো মাৰ্কছ লৈ পেলাই মেট্ৰিকৰ মাৰ্কছ লৈ আহে তাৰ অধিক সংখ্যক নম্বৰ 50% মেট্ৰিকৰ পৰা আহিব কিন্তু ইয়াত দেখা যায় যে হাই সেকেন্ডাৰীত যেতিয়া ল'ৰা ছোৱালীবোৰে নিজৰ ইচ্ছা অনুসৰি কলা বিজ্ঞান বা
কমাৰ্চত তেওঁলোকে নামভৰ্তি কৰে তেতিয়া তেওঁলোকৰ প্ৰতিটো ছাবজেক্টত তেওঁলোকৰ যিটো ধাউতি থাকে তেওঁলোকৰ মেধা থাকে সেই অনুযায়ী তেওঁলোকৰ নম্বৰ বেলেগ বেলেগ হয় আৰু সেইটো বাৰু এটা তাৰ ভিতৰৰ এটা কথা যে মই কিন্তু সেইটো লৈও ইমান সন্তোষজনক নহয় কাৰণ ল'ৰা ছোৱালীখিনি কোনটো বিষয়ত কি মেধা আছে সেইটো কিমান সন্তোষজনকভাৱে তেওঁলোকে পাব সেইটো এটা কথা কিন্তু উপায় নাই যিটো পৰিস্থিতি হৈছে তেওঁলোকে সেইখিনিও মানি লৈছে কাৰণ তেওঁলোকতো পৰীক্ষা দিবলৈ সম্পূৰ্ণকৈ সাজু আছিল তেওঁলোকে তেওঁলোকৰ প্ৰিপাৰেশ্যন খুব সুন্দৰকৈ কৰিছিল কিন্তু হঠাৎ যেতিয়া যিয়ে স্বাস্থ্য বিভাগে নিদিলে হয়ো পৰিস্থিতি খুব বেয়া আমি ল'ৰা ছোৱালীকো আগুৱাই দিব নোৱাৰোঁ তেনেকুৱাত সেইখিনিও আমি মানি লৈছিলোঁ কিন্তু শেষত গৈ পেলাই যিটো 5 নম্বৰ দফা সেই দফাটো আমি কোনো কাৰণত মানি ল'ব পৰা নাই আৰু মই আশা ৰাখিছোঁ চৰকাৰে কিবা এক সুন্দৰ সিদ্ধান্ত ল'ব যিটোৰ পৰা ছাত্ৰ ছাত্ৰীসকলে হতাশাত নুভুগে হীনমান্যতাত নুভুগে আৰু তেওঁলোকে ভৱিষ্যতে আগুৱাই যাবলৈ এটা সুন্দৰ কেৰিয়াৰ কৰিবলৈ তেওঁলোকৰ পক্ষেহে তেওঁলোকৰ ন্যায় হ'ব এই মুহূৰ্তত যিসকল অতিথি আমাৰ সৈতে সংযুক্ত হৈ আছে মই তেওঁলোকৰ জ্ঞাতাৰ্থে আৰু লগতে যিসকলে আমাৰ এই অনুষ্ঠান চাই আছে তেওঁলোকৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰিছোঁ 22 মিনিট পূৰ্বে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এটা আপডেট দিছে সেই আপডেটটোত লিখিছে তেওঁ একাংশ লোকে হাইস্কুল শিক্ষান্ত হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়ন সন্দৰ্ভত বিভ্ৰান্তি সৃষ্টি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বিভ্ৰান্তি সৃষ্টি কৰাৰ অতিমাৰীৰ ফলত আমি এই মূল্যায়ন পদ্ধতি গ্ৰহণ কৰিবলগীয়া হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন শিক্ষাবৰ্ষ নষ্ট নহয় ৰাজ্য চৰকাৰৰ যিসমূহ চাকৰিৰ বাবে যোগ্যতা নিৰূপণৰ বাবে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ নম্বৰ ধৰা হয় তাৰ বাবেহে বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব কিছু আইনী বাধ্যবাধকতা আশংকা কৰি এই পন্থা অৱলম্বন কৰিবলগীয়া হৈছে ইয়াত বিভ্ৰান্তি সৃষ্টি কৰিবলগীয়া কি হ'ল পেগু ডাঙৰীয়া আপুনি যিখিনি কথা ইয়াত লিখিলে আমি সেইখিনি কথাই কৈ আছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ এই মাৰ্কশ্বিটখন আৰু এই চাৰ্টিফিকেটখন কোনো ধৰণৰ কিন্তু অথবা এনেধৰণৰ বিশেষণেৰে আহিব নালাগে এখন পোনপটীয়া মাৰ্কশ্বিট এখন পোনপটীয়া চাৰ্টিফিকেট আহিব লাগে আৰু তাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰক ৰাজ্য চৰকাৰে এটা পোনপটীয়া সিদ্ধান্ত গ্ৰহণ কৰক ছাত্ৰ ছাত্ৰীসকল সন্তুষ্ট নহয় এই কথা আপোনালোকে গুৰুত্ব সহকাৰে লওক কাৰণ সিদ্ধান্ত আপোনালোকে লৈছিলে আন এগৰাকী আজিৰ অতিথি এই মুহূৰ্তত সংযুক্ত হৈ আছে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ বিনীতা বৰা দেৱচৌধুৰী মই বাইদেউক স্বাগতম জনাইছোঁ আপুনি এই গোটেই বিষয়টো কেনেধৰণে চাইছে ধন্যবাদ এই বিষয়টোত ক'বলগীয়া আচলতে বহুত কথাই আছে কিন্তু যিহেতু সকলোৱে প্ৰায় একেখিনি মন্তব্য প্ৰকাশ কৰিছে মই ভাবোঁ যে প্ৰথম কথা হৈছে যদি ইচ্ছা কৰিলেহেঁতেন তেতিয়াহ'লে ফেব্ৰুৱাৰীত পৰীক্ষাটো পাতি মাৰ্চত শেষ কৰিব পাৰিলে হয় আৰু তেতিয়াহ'লে বাইদেউ ইমানখিনি দীঘলীয়া আলোচনা নহ'লেই হয় পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক নহ'লেহেঁতেন আৰু সদায় মাৰ্চত শেষ হৈ যায় কিন্তু ইয়াত 2 মে'লৈকে ক'ভিডৰ কোনো ধৰণৰ প্ৰাদুৰ্ভাৱ নাছিল বুলিয়ে বিভিন্ন দায়িত্বশীল মন্ত্ৰীয়ে কৈ গৈছিল কিন্তু 2 মে'ৰ পিছত যেতিয়া নিৰ্বাচনৰ ৰিজাল্ট দিলে তাৰপিছত হঠাৎ ক'ভিডৰ প্ৰাদুৰ্ভাৱ ইমান বাঢ়িল যে পৰীক্ষাৰ কাৰণে আকৌ চিন্তা কৰিব লগা হ'ল কিন্তু এই নিৰ্বাচনৰ মানে সেই সময়ত যিখন চৰকাৰ আছিল সেই চৰকাৰখনৰ কাৰ্যকাল যিহেতু আৰু আছিল গতিকে সেই সময়ছোৱাত নিৰ্বাচনটো একমাহ পিছুৱাই দিয়া হ'লে কোনো ক্ষতি নহ'লহেঁতেন প্ৰথম কথা সেইটো আৰু যিটো হৈ গ'ল সেইটো কিন্তু এতিয়া যিটো মূল্যায়ন ব্যৱস্থা লৈছে এই মূল্যায়ন ব্যৱস্থাটোতো যথেষ্ট বিসংগতি আছে আৰু প্ৰথম কথা হৈছে যি দুখন উচ্চ স্তৰীয় কমিটি পাতি দিলে সেই কমিটি দুখনত দেখা গ'ল যে আমাক যিটো মানে গ্ৰাছ ৰুট লেভেল বুলি কওঁ আমি যে ছাত্ৰ ছাত্ৰীৰ লগত পৰীক্ষাৰ লগত প্ৰত্যক্ষভাৱে সংযুক্ত থকা খুব কম মানুহকে তাত সন্নিৱিষ্ট কৰা হ'ল মহাবিদ্যালয়সমূহৰ বা উচ্চতৰ মাধ্যমিকৰ বা মাধ্যমিক বিদ্যালয়সমূহৰ যদি পৰীক্ষা নিয়ন্ত্ৰকসকলক তাত সংলগ্ন কৰিলেহেঁতেন তেতিয়াহ'লে হয়তো তেখেতসকলে বেছি ভাল এটা সিদ্ধান্ত দিব পাৰিলেহেঁতেন কাৰণ অনবৰত যিসকল এটা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এজনে এই তলৰ শ্ৰেণী পৰীক্ষাবিলাক কেনেকৈ চলে কেনেকৈ তাত মাৰ্কিং কৰা হয় সেই সম্পৰ্কত তেওঁলোক বৰ বেছি মানে সংলগ্ন নহয় গতিকে তেওঁলোকৰ পৰা তেনেকুৱা এটা সিদ্ধান্ত লোৱাতকৈ যদি গ্ৰাছৰুট লেভেলৰ মানুহখিনি তালৈ অনা হ'লহেঁতেন তেতিয়াহ'লে হয়তো সিদ্ধান্তটো বেছি ফলপ্ৰসূ হ'লহেঁতেন এতিয়া শিক্ষক এইসকল ছাত্ৰ ছাত্ৰীক বাইদেউ কোনো কাৰণতে সোধাই নহ'ল অভিভাৱকসকলক কোনো কাৰণতে সোধাই নহ'ল আৰু সেইকাৰণে আমি কৈছোঁ যে 4 দেৱালৰ মাজত এই সিদ্ধান্ত লোৱা হৈছে এটা কথা দেই
হয় হয়, কিন্তু এটা কথা আমি অভিভাৱক এছামকো দোষ দিওঁ, কাৰণ কি আমাৰ এছাম অভিভাৱকে পৰীক্ষা পাতিব নালাগে বুলি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল, তেওঁলোকৰ কাৰণেও ন্যায়ালয়ে এটা অৰ্ডাৰ দি থৈছিল। এতিয়া সেইসকল অভিভাৱকে আজিৰ এই মাৰ্কশ্বিটখন লৈ সন্তুষ্ট নে? প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া নহয় নহয় নহয়। আৰু সেইকাৰণে মই আজি এটা ছ'চিয়েল মিডিয়াত এটা পোষ্ট দিছিলোঁ, তাত প্ৰথম প্ৰশ্নই সেইটো কৰিছোঁ যে অভিভাৱকসকল এই মাৰ্কশ্বিটখনৰ বিৰুদ্ধে, এই চাৰ্টিফিকেটখনৰ বিৰুদ্ধে ন্যায়ালয়লৈ যাবনে সেইসকল অভিভাৱকে। এতিয়া আমি দেখোঁ যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ক্লাছ 9ৰ যিটো মূল্যায়ন পদ্ধতি, সেই মূল্যায়নৰ পৰা যিটো পাৰ্চেণ্টেজ আনিছে সেইটো অকণমান মানি ল'ব পাৰি, কিন্তু উচ্চতৰ মাধ্যমিকত যেতিয়া 3টা শাখাত ভাগ হৈ যায়, ভকেচনেলক ধৰি পেলাই 4টা হ'ব, যে কলা, বাণিজ্য আৰু বিজ্ঞান। এতিয়া বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলক কি কৰিব, কাৰণ ক্লাছ 10লৈকে 9লৈকে বাণিজ্যৰ কোনো এটা বিষয় আজিলৈকে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱা নাই। গতিকে তেওঁলোকে যে এই 2 বছৰ পঢ়িলে নাই, একাদশ আৰু দ্বাদশ শ্ৰেণী যে পঢ়িলে, সেই বাণিজ্যৰ সেই জ্ঞানখিনি তেওঁলোকে ক'ত লগাব? তেওঁলোকে বিকম পঢ়ি থাকিব, একাউণ্টেঞ্চি পঢ়িব, মেনেজমেণ্ট পঢ়িব, তাৰপিছত আকৌ ষান্মাসিকৰ পৰীক্ষা হৈ যোৱাৰ পিছত আকৌ তেওঁলোকে মেট্ৰিক পৰীক্ষা দিব লাগিব, আকৌ সেই মানে সমাজ অধ্যয়ন, মাতৃভাষা বা ইংৰাজী পাঠ্যক্ৰম লৈ পেলাই, অংকৰ পাঠ্যক্ৰম লৈ আকৌ মেট্ৰিক পৰীক্ষা দিব লাগিব যদি তেওঁলোকে চৰকাৰী চাকৰি বিচাৰে। নীট পৰীক্ষাত উত্তীৰ্ণ হৈ যদি একোজন বিজ্ঞান শাখাৰ ছাত্ৰই চিকিৎসা বিজ্ঞানত চিকিৎসক হ'ম বুলি পঢ়া শুনা কৰি থাকে, তেওঁলোকে আকৌ সেই চিকিৎসা বিজ্ঞানৰ পঢ়া শুনাৰ মাজত ঘূৰি আহি আকৌ মেট্ৰিক পৰীক্ষা দিব লাগিব, আকৌ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব লাগিব। এইটো প্ৰহসন নহয় জানো? সেইটো সম্ভৱ জানো? ডাঙৰ প্ৰহসন এটা এইটো, আৰু এটা গোটেই অসম্ভৱ কথা। কিন্তু আমি ভাবোঁ, মই মোৰ নিজৰ মানে দৃষ্টিত কৈছোঁ যে মই নিজে বাস কৰা চহৰখনৰ তুলনা আনি পেলাই ক'ব খুজিছোঁ যে একোখন বিদ্যালয়ত, অসমৰ একোখন বিদ্যালয়ত মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পৰীক্ষাৰ্থী কিমান থাকে? আজিকালি প্ৰাইভেট স্কুল বা চৰকাৰী স্কুল সকলো ধৰি পেলাই প্ৰত্যেকখন বিদ্যালয়ত খুব বেছি 200 জন থাকিব। প্ৰতিখন বিদ্যালয়ত আমাৰ কাউন্সিলে বা সেৱাই প্ৰস্তুত কৰা প্ৰশ্ন কাকতৰে যদি পৰীক্ষা পাতিবলৈ দিলেহেঁতেন, সম্পূৰ্ণ কোভিড প্ৰটকল মেইনটেইন কৰি, লাগিলে নিৰীক্ষকসকল ইখন বিদ্যালয়ৰ পৰা সিখন বিদ্যালয়লৈ সলনি কৰি দিয়ক। আৰু নিৰ্বাচনৰ সময়ত যেনেকৈ আমাৰ মহাবিদ্যালয়ৰ শিক্ষকসকলক, বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক নিয়োজিত কৰে, তেনেকৈ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ 2জনমানকে যদি প্ৰতিখন স্কুলত দায়িত্ব দি দিলেহেঁতেন, জিলা প্ৰশাসনক যদি সংযুক্ত কৰালেহেঁতেন, আমাৰ দুৰ্যোগ প্ৰশমন বিভাগক যদি সংযুক্ত কৰালেহেঁতেন, মই ভাবোঁ যে আজিৰ তাৰিখতো পৰীক্ষা পাতিব নোৱাৰা কোনো যুক্তি নাই। নিশ্চয় বাইদেউ, পৰীক্ষাটো অনুষ্ঠিত নহ'ল, ইয়াক কেন্দ্ৰ কৰিয়ে বহুত ছাত্ৰ ছাত্ৰী, বহুত অভিভাৱক, বহুতৰ মাজত অসন্তুষ্টি আছে। এটা বিকল্প প্ৰক্ৰিয়াৰে পৰীক্ষা পাতিব নোৱাৰিলে হয় নেকি, বা এতিয়া সময় উকলি গৈছে নেকি? মই বাইদেউ আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম। এই মুহূৰ্তত আৰু এগৰাকী আমাৰ আজিৰ অতিথি, লেখক নিবন্ধকাৰ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী, তেখেত পোনপটীয়া সম্প্ৰচাৰত আছে। মই প্ৰদ্যুম্ন গোস্বামীক স্বাগতম জনাইছোঁ। আপোনালোকে এটা বিকল্প পদ্ধতিৰ কথা চিন্তা কৰিছিলে। আজিৰ তাৰিখত কালি যিটো সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা, এই সিদ্ধান্তক লৈ আপোনালোক কিমান দূৰ আশ্বস্ত, আৰু কিবা বিকল্প কৰিব পাৰিলে হয় নেকি? আপুনি কি ভাবে? চাওক, আটাইতকৈ ডাঙৰ কথা হৈছে মানে আজিৰ তাৰিখত এই দুৰ্ভাগ্যজনক স্থিতিটোৰ বাদে একেবাৰে সম্পূৰ্ণ জগৰীয়া হৈছে আমাৰ ৰাজ্যিক বোৰ্ডকেইখনৰ চূড়ান্ত অদূৰদৰ্শিতা। তেওঁলোক যদি দূৰদৰ্শী হ'লহেঁতেন, বিগত বছৰটোত যেতিয়া ক'ভিড আহোঁতে হাতে হাত সাপতি বহি নাথাকি তেওঁলোকে যদি সেইমতে আমাৰ ডিষ্ট্ৰিক্ট বোৰ্ডবিলাকক হায়াৰ ছেকেণ্ডেৰীয়ে হওক, সেৱাই হওক, এটা প্ৰপাৰ ইনষ্ট্ৰাকশ্যন দিলেহেঁতেন যে আপোনালোকে এনেকৈ এটা পৰীক্ষা অনুষ্ঠিত কৰি কিছুমান মাৰ্ক কালেক্ট কৰি থৈ দিয়ক, আৰু এই মাৰ্ক কালেক্ট কৰাটো বাধ্যতামূলক, তেতিয়া অন্তত আজিৰ এই অৱস্থাটো ছাত্ৰ ছাত্ৰীসকলৰ নহ'লহেঁতেন। আৰু মোৰ অত্যন্ত দুখ লাগে, বৰ্তমান পণবন্দী হৈছে এই 16-18 বছৰীয়া ছাত্ৰ ছাত্ৰীসকল। তেওঁলোকৰ বৰ্তমান মানসিক স্থিতিটো কি, নিজে তেওঁলোকৰ জেগাত নাথাকিলে বা অভিভাৱকৰ জেগাত নাথাকিলে কোনেও এই কথাটো অনুভৱ কৰিব নোৱাৰে। আৰু নকৰাৰ ফলত সিহঁতক ফুটবল খেলা দি খেলি আছে চবেই, এফালৰ পৰা গোৰ মাৰিছে, আনফালৰ পৰা গোৰ মাৰিছে, ইফালৰ পৰা গোৰ মাৰিছে। সিহঁতৰ অৱস্থাটো বৰ্তমান কি হৈছে? আমি বিকল্প ব্যৱস্থাৰ কথা আমি অসম বিজ্ঞান সমিতিৰ ফালৰ পৰাও দিছিলোঁ, আৰু মই ব্যক্তিগতভাৱে বিভিন্ন লেখা মেলা প্ৰবন্ধ পাতিত কৰি টিভিটো কৈছিলোঁ, পৰীক্ষাটো যদি বিচাৰিলেহেঁতেন সুন্দৰকৈ পাতিব পাৰিলেহেঁতেন। আজি কৰ্ণাটকে পাতিছে, ৱেষ্ট বেংগলে পাতিছে, কেৰেলাই পাতিছে, নন বিজেপি ষ্টেট চবেই পৰীক্ষা পাতিছে, আৰু এই পৰীক্ষাৰ সুন্দৰ বিকল্প ব্যৱস্থা আছিল সেইমতে। আৰু সদৌ অসম ছাত্ৰ সন্থাই বৰ ধুনীয়া এটা প্ৰপ'জেল দিছিল। সদৌ অসম ছাত্ৰ সন্থাই কৈছিল যে কেইটামান 3টা বিষয়, ঠিক আছে,
পৰীক্ষা পাতিব নোৱাৰে, বিষয় সংকুচিত কৰি হ'লেও 3টা বিষয় হ'লেও পৰীক্ষা পাতক। আৰু পলাশ চাংমাই ডাঙৰীয়াই গোটেইকেইটা এই পৰীক্ষাটোৰ লগত জড়িত গোটেইকেইটা দৰকাৰী বিষয় চুই গৈছে। যিকেইটা সময়ত টেট পৰীক্ষাৰ কথা কৈ গৈছে, আমাৰ ছাত্ৰ ছাত্ৰীসকল কি টেট পৰীক্ষা দিবলৈহে আছে নেকি? তেওঁলোক বেলেগ পৰীক্ষাৰ কাৰণে নাই নেকি? কিন্তু কথা হৈছে, আপোনাক মই বাস্তৱ সত্যটো কওঁ যে পৰীক্ষাৰ বিকল্প নাই। কিয় পৰীক্ষাৰ বিকল্প নাই? যে আজি CBSEৰ নিচিনাকৈ আমাৰ ৰাজ্যিক বোৰ্ডৰ ছাত্ৰ ছাত্ৰীৰ হাতত আপোনাৰ কোনো ধৰণৰ এটা ইউনিফৰ্ম ডাটাবেছ নাই। আমাক যদি এখন সঠিক মূল্যায়নৰ মাৰ্কশ্বিট লাগে, আমাক এটা সঠিক মূল্যায়নৰ মাৰ্ক লাগিব প্ৰথমতে। আমি যদি ছাত্ৰ ছাত্ৰীসকলক ন্যায় দিবলগীয়া হয়, ন্যায়টো আমি তেতিয়াহে দিব পাৰিম যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক সঠিকভাৱে মূল্যায়ন কৰা এখন মাৰ্কশ্বিট দিব পাৰিম। আৰু সঠিকভাৱে মূল্যায়ন কৰা এখন মাৰ্কশ্বিট ছাত্ৰ ছাত্ৰীসকলক দিবলৈ প্ৰথমতেই আমাক লাগিব সঠিকভাৱে মূল্যায়ন কৰা এটা মাৰ্ক। সেই মাৰ্কটো ক'ৰ পৰা পাম? আকাশৰ পৰা সৰি পৰিব নেকি সেই মাৰ্কটো? আমাৰ ৰাজ্যিক বোৰ্ডত এনেকুৱা কোনো ইউনিফৰ্ম ব্যৱস্থা নাই যিটো ব্যৱস্থাৰ যোগেদি প্ৰত্যেকখন স্কুলত তেনেকুৱা এটা সঠিক মূল্যায়নৰ মাৰ্ক আছে। কেইখনমান স্কুলত যদি আছে, কেইখনমান স্কুলত নাই। ঠিক আছে, বিগত বৰ্ষৰ পৰীক্ষাৰ ওপৰত ব্যৱস্থা কৰি আমি সঠিক মূল্যায়নৰ মাৰ্ক আমি ছাত্ৰ ছাত্ৰীসকলক দিব লাগিব। কিন্তু বিগত বৰ্ষটো কোভিডৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগৈছিল, ক্লাছ 9ৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগৈছিল। গতিকে এই 2 বছৰ যিহেতু ছাত্ৰ ছাত্ৰীসকলক কোনো ধৰণৰ মাৰ্কেই আমাৰ হাতত নাই, আমি তেওঁলোকক আকাশৰ পৰা সৰি পৰা মাৰ্ক এটা দি পেলাই আমি তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক মূল্যায়নৰ ব্যৱস্থা কৰিব নোৱাৰো। গতিকে আমি আগৰ পৰাই কৈ আছিলো যে বাস্তৱ সত্যটো হ'ল আমি তেওঁলোকক এটা মাৰ্ক দিবই লাগিব। আৰু যদি মাৰ্ক দিবলগীয়া হয়, আমি যিকোনো প্ৰকাৰে এটা পৰীক্ষা যেনেকুৱা মুদতেই নহওক, অনলাইন কওক অফলাইন কওক, যি পদ্ধতিয়ে নলওক, আমি যিকোনো এটা বিকল্প ব্যৱস্থাৰে পৰীক্ষা এটা অনুষ্ঠিত কৰাৰ দিহা কৰিবই লাগিব। কিন্তু সেই সময়ত আমাৰ কথা নুশুনি আছুৱেও কৈছিল, সুন্দৰ এটা পৰামৰ্শ দিছিল। আমাৰ কোনোবা এজন উপায়ুক্তই, মই আছুৰ মিটিংখনৰ কথাটো জানো, কোনোবা এজন আমাৰ নগাঁৱৰ উপায়ুক্ত আছিল নেকি, বৰ সুন্দৰ এটা পৰামৰ্শ দিছিল যে পৰীক্ষাৰ দিনটোত গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰা হওক। ছাত্ৰ ছাত্ৰীসকল যেতিয়া পৰীক্ষা দিবলৈ যাব, নগাঁৱৰ উপায়ুক্তগৰাকীয়ে কৈছিল গ্ৰীণ কৰিডৰ, গ্ৰীণ চেনেলৰ ব্যৱস্থা কৰ। নগাঁৱৰ উপায়ুক্তই কৈছিল। ইমান সুন্দৰ সুন্দৰ পৰামৰ্শ আহিছিল, কিন্তু কাৰো কথাটো নুশুনিলে ৰাজ্য চৰকাৰে। কথা হ'ল, কিন্তু এতিয়া নুশুনিলে। এতিয়া শেষত আমাৰ অৱস্থাটো কি হৈছে? শেষত আল্টিমেটলি আমি বিকল্প পৰীক্ষালৈকে যাবলগীয়া হৈছে। তাৰমানে তুমি মাছ বুলি নাখাই জিজি বুলি খোৱাৰ এটা পৰিকল্পনা হৈছে। মই কেতিয়াও নকওঁ যে এই কথাটো বেয়া হৈছে। মই এটা কথাই কৈ আছো যে আমাক মূল্যায়ন লাগিবই। কিন্তু এটা কথা যে কৈ থকা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰাজ্য চৰকাৰ চাকৰি কৰিব বিচাৰে তেওঁলোকে সেই পৰীক্ষাটো দিব। আপুনি মোক এটা কথা কওকচোন, কোন ছাত্ৰ ছাত্ৰীয়ে নিবিচাৰিব যে মই পৰীক্ষাটো চাকৰি পাবলৈ নিদিম? তাৰমানে এনেকুৱা কোনোবা ছাত্ৰ ছাত্ৰী ওলাবনে যিয়ে কেৱল জ্ঞান আহৰণ কৰিবলৈ আজি সেই প্ৰশ্নটোৱে আমি সুধিছো গোস্বামী ডাঙৰীয়া। কোনোবা ছাত্ৰ ছাত্ৰী ওলাবনে যি ছাত্ৰ ছাত্ৰীয়ে আজিৰ তাৰিখত এনেকুৱা কোনোবা ছাত্ৰ ছাত্ৰী ওলাবনে যিয়ে কয় যে মোক কেৱল শিক্ষা জ্ঞান আহৰণৰ কাৰণেহে লাগে, যে মোক এই 3 ইডিয়টছ চলি থকা নাইতো। 3 ইডিয়টছৰ যিটো কেৰেক্টাৰ, তেনেকুৱা ধৰণৰ চিষ্টেম বাস্তৱিকতে সম্ভৱ নহয়। গতিকে আমাৰ বৰ্তমানৰ যিটো শিক্ষা পদ্ধতি, এই শিক্ষা পদ্ধতি হৈছে নম্বৰ কেন্দ্ৰিক এটা প্ৰতিযোগিতা। আৰু এই নম্বৰ কেন্দ্ৰিক প্ৰতিযোগিতাটো কিয় হৈছে, আমি নেশ্যনেল এডুকেশ্যন পলিচি যেতিয়া 2020 যেতিয়া আমাৰ অনাগত সময়ত আহিব, এই অনাগত সময়ত অহা ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমাৰ এই শিক্ষা ব্যৱস্থাটো সলনি কৰিব। কিন্তু তাৰ কাৰণে আমি আৰু বহু কিছু বছৰ অপেক্ষা কৰিব লাগিব। কিন্তু বৰ্তমান সময়ত যিটো আমাৰ শিক্ষা ব্যৱস্থা চলি আছে, বাস্তৱ সত্য এই শিক্ষা ব্যৱস্থাটো কেৱল নম্বৰ আহৰণৰ প্ৰতিযোগিতা। আৰু প্ৰত্যেকটো পৰীক্ষাতে এই নম্বৰ বা মাৰ্কশ্বিটখনে গুৰুত্ব পায়। যিহেতু মাৰ্কশ্বিটখনে গুৰুত্ব পায়, আমি এটা কথাত খুব সূক্ষ্মভাৱে নজৰ দিব লাগিব যে ছাত্ৰ ছাত্ৰীসকলক যেতিয়া আমি এটা মাৰ্ক প্ৰদান কৰিম, সেই মাৰ্কটোত যাতে কেতিয়াও অন্যায় নহয়। আৰু অন্যায় নোহোৱাটো তেতিয়াহে আমি সুনিশ্চিত কৰিব পাৰিম যেতিয়া আমি তেওঁলোকক মূল্যায়ন পদ্ধতিটো সুনিশ্চিতৰে এটা দিম। আপোনাক মই এটা চিম্পল এক্সাম্পল দিছোঁ। গুৱাহাটীৰ কোনোবা এখন স্কুল বা বেলেগ ৰাজ্যৰ কোনোবা এখন ভাল স্কুল, তেওঁলোকে এজন ছাত্ৰী বা এগৰাকী ছাত্ৰীয়ে যদি মেট্ৰিকত 70% পাবলগীয়া আছিল, তেওঁক সুনিশ্চিতভাৱে মূল্যায়ন কি 70% দিলে। কিন্তু এনেকুৱা কোনো বিদ্যালয় নোলাবনে যিখন বিদ্যালয়ত 30% পাবলগীয়া ছাত্ৰ বা ছাত্ৰীগৰাকীক 80% দি পঠাব? এনেকুৱা কোনো বিদ্যালয় নোলাবনে যিখন বিদ্যালয়ত 70% পাবলগীয়া ছাত্ৰ ছাত্ৰীসকলক 40% দি পঠাব? ফলত জীৱন যুদ্ধৰ প্ৰতিযোগিতাত যেতিয়া এই 70% একচুৱেলি 70% পোৱা ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে মিছাকৈ 90% পোৱা ছাত্ৰ ছাত্ৰীগৰাকীৰ লগত প্ৰতিযোগিতাত নামিবলগীয়া হ'ব, তেতিয়া কি হ'ব? 2015 বেটছ শুনক
শুনক মই আপোনাক আৰু এটা কথা কওঁ 2015-16 বেটছত ৰাকেশ পালৰ তত্ত্বাৱধানত যিসকলে APSC চাকৰি পাইছিলে সেইসকলক আজি সকলো ৰাজ্যৰ বাকীয়ে সন্দেহৰ দৃষ্টিৰে চায় কিন্তু ৰাকেশ পালৰ দিনত সকলো মানুহে পইচা দি চাকৰি লোৱা নাই তাৰ ভিতৰতে 30% ব্যক্তি আছে যি সুন্দৰকে কোনো পইচা পাতিৰ খেলা নোহোৱাকে চাকৰিটো পাইছে কিন্তু তেওঁলোকে জীৱনৰ কাৰণে এটা কলংক লাগি গ'ল যে আমি ৰাকেশ পাল বা তাৰা প্ৰসাদ দাসৰ সেই জামানত চাকৰি পাইছিলো এইসকল ছাত্ৰ ছাত্ৰীয়ে যেতিয়া 10 বছৰৰ পিছত আমাৰ প্ৰতিযোগিতামূলক পৃথিৱীখনত নামিব তেওঁলোকৰ যাতে এনেকুৱা এটা কণ্ডিশ্যন নহওক তোমালোক কোভিড বেটছ কোভিড 2000 এক্স্যাক্টলি আৰু এই যিখন সাৰ্টিফিকেট এই যিখন মাৰ্কশিট এই মাৰ্কশিটখনৰ যেহেতু ওজনটো যাতে কমি নাযায় সেই কাৰণে আমি বাৰম্বাৰ এই কথা উল্লেখ কৰিছো যে পৰীক্ষা পাতিব লাগিব মানে তেওঁলোকৰ মূল্যায়নটো যদি সঠিক নহয় আমি বাৰেপতি এটা কথা কৈ আছিলো 10-15 বছৰৰ পিছত প্ৰতিযোগিতামূলক পৃথিৱীখনত তেওঁলোক যাতে হীনমান্যতাত এটা কাৰণে নুভুগে যে 2021 তোমালোক কোভিড বেটছৰ ছাত্ৰ ছাত্ৰী কিন্তু তেওঁলোকৰ মূল্যায়নটো যদি সঠিক পানী নসৰকা ব্যৱস্থা এটাৰে হয় তেওঁলোকক ভৱিষ্যতে কোনেও মূৰ তুলি কথা ক'বলৈ সাহস নকৰিব যে তোমালোকে কোভিডৰ বেটছটো হৈ থকাৰ ফলতো তোমালোকে কিন্তু এটা নম্বৰো বেছিকৈ পোৱা নাছিলা বা এটা নম্বৰো কমকৈ পোৱা নাছিলা গতিকে আমি এনেকুৱা এটা সঠিক পানী নসৰকা মূল্যায়নৰ ব্যৱস্থা কৰিব লাগিব আৰু তেনেকুৱা এটা সঠিক পানী নসৰকা মূল্যায়নৰ ব্যৱস্থা তেতিয়াহে হ'ব যেতিয়া আমি এটা পৰীক্ষা যিকোনো প্ৰকাৰে পাতিম অফলাইন হোক বা অনলাইন হোক এটা পৰীক্ষা অনুষ্ঠিত হ'ব লাগিছিলে কাৰণ আৰু এটা কথা আছে আৰু এটা কথা কি আছে কেইবাখনো ৰাজ্যই পৰীক্ষা অনুষ্ঠিত কৰিলে এতিয়া সেই ৰাজ্যসমূহৰ ছাত্ৰ ছাত্ৰীৰ সৈতে যেতিয়া আমাৰ পৰীক্ষা অনুষ্ঠিত নকৰা ৰাজ্যসমূহৰ ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যত সময়ত বাহিৰৰ কোনোবা ইউনিভাৰ্চিটিত পঢ়িবলৈ যাব তেতিয়া তেওঁলোকৰ মাজত এটা হীনমান্যতা আহিব নিশ্চয় আহিব হীনমান্যতা যে আমি পৰীক্ষা নবহা ছাত্ৰ ছাত্ৰী আৰু এওঁলোক পৰীক্ষাত বহা ছাত্ৰ ছাত্ৰী এটা বিৰতি ল'ম বিৰতিৰ পিছত পুনৰ উভতি আহিম আৰু কিছু কথা পাতিবলগীয়া আছে আপোনালোকে চাই থাকক হেশটেগ নিশ্চয় পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেশটেগ আৰু আমি কথা পাতি আছোঁ 5 নম্বৰ দফাক লৈ যেনেধৰণে 6 নম্বৰ দফাই অসমীয়াৰ বিভিন্ন পৰ্যায়ত হাৰাশাস্তি কৰিছে ঠিক তেনেকৈ নতুনকৈ এটা 5 নম্বৰ দফা এটাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা নতুন বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু এই 5 নম্বৰ দফাটোৱে আগন্তুক সময়ত যে আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰিব সেইটো এক প্ৰকাৰ নিশ্চিত হৈ গৈছে সেইকাৰণে আমি কথা পাতি আছোঁ যে এই 5 নম্বৰ দফাটোৰ প্ৰৱৰ্তক কোন যদি পৰীক্ষা পতাৰ দায়িত্বটো বা পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে এই কমিটি দুখনক অৰ্পণ কৰা হৈছিল তেতিয়াহ'লে মডিফিকেশ্যনটো ক'ত হ'ল তেওঁলোকৰ এই প্ৰতিবেদনৰ মডিফিকেশ্যনটো ক'ত হ'ল তেওঁলোক দুয়োগৰাকী অধ্যক্ষই কালিৰ দিনটোত সেই সংবাদমেলত 5 নম্বৰ দফাৰ বিষয়ে এবাৰ কিয় উল্লেখ নকৰিলে কাৰণ এইটো এটা ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ নিজাববীয়া এটা সিদ্ধান্ত য'ত না শিক্ষা বিভাগ না সেবা না আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল না এই কমিটি কাৰো মাত মাতিবলৈ সাহস নহ'ল এটা একছত্ৰী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ একাংশ প্ৰতিনিধি আমাৰ সৈতে এতিয়াও আছে মই শংকৰ আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া সদৌ অসম ছাত্ৰ সন্থাই আগন্তুক সময়ত কি বিচাৰে বিশেষকৈ যিটো ডিষ্টিংশ্যন হওক বা ষ্টাৰ নম্বৰ হওক এইসমূহো উঠাই দিয়াৰ কথা কৈছে আপোনালোকে অন্ততঃ সেই দুটা বিচাৰিছিলে নহয় এতিয়া আমাৰ স্পষ্ট কথা এইটোৱে যে 5 নং দফাটো বাদ দি বাকি যি 4টা দফা আছে সেই পদ্ধতিৰে ছাত্ৰ ছাত্ৰীসকলক মূল্যাংকন কৰি বিদ্যাৰ্থী যাত্ৰাক আগবাঢ়াই যাবৰ কাৰণে সুযোগ প্ৰদান কৰিব লাগে আৰু দ্বিতীয়তে এই 5 নং দফাটোৱে যেহেতু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি অন্যায় কৰিছে গতিকে এইটো প্ৰত্যাহাৰ কৰিব লাগে এইটো হৈছে আমাৰ কথা আৰু লগতে ৰেংকৰ যি ব্যৱস্থা সেই ব্যৱস্থাটো নাইকিয়া কৰিছে এইটো গ্ৰহণযোগ্য কিন্তু ষ্টাৰ আৰু ডিষ্টিংশ্যন যেহেতু ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন এইবিলাক থাকিবই গতিকে ষ্টাৰ ডিষ্টিংশ্যন থকা ব্যৱস্থাটো কৰি বাহাল ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু এটা মই এইখিনিতে কথা উল্লেখ কৰি ল'ব বিচাৰিছোঁ 16 জুন তাৰিখে যেতিয়া কেবিনেটত সিদ্ধান্ত হ'ল পৰীক্ষা শিক্ষা বিভাগক দায়িত্ব দিয়া হ'ল যে পৰীক্ষা বাতিল কৰিব কি পদ্ধতিৰে অনুষ্ঠিত কৰিব কথা বতৰাবিলাক পাতিবৰ কাৰণে বিভিন্ন ষ্টেক হোল্ডাৰক দায়িত্ব দিয়া হ'ল তাত আমাক সদৌ অসম ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা সাহিত্য সভা বড়ো সাহিত্য সভা সকলোকে নিমন্ত্ৰণ জনাইছিল সেইদিনাখন আমি এনেকুৱা এটা আমি উমান পাইছিলোঁ যে পৰীক্ষা বাতিল কৰিব আমি সকলো কথা বতৰাত আমি মান্তি হ'লোঁ কাৰণ স্বাস্থ্য বিভাগে কোনো পৰ্যায়ত অনুমতি প্ৰদান নকৰে তেখেতসকলে বিভিন্ন ধৰণৰ তথ্য পাতি তাত দাঙি ধৰিছে আৰু স্বাস্থ্য বিভাগৰ ওপৰত আমি ক'ব বিচৰা নাই কাৰণ স্বাস্থ্য বিভাগে যেহেতু অনুমতি প্ৰদান নাই কৰা গতিকে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ আমি স্বাস্থ্যক লৈ আমি হেতালি খেলিব নাই বিচৰা
তেতিয়া আমি এটা কথা উমান পাইছিলোঁ যে কেনেবাকৈ মাৰ্কশ্বিট দুখন হ'ব নেকি, বিশেষজ্ঞ সমিতিয়ে মূল্যায়ন কৰা সেই মাৰ্কশ্বিটখন কেনেবাকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব নেকি বুলি আমাৰ মনত সেই সময়তে প্ৰশ্ন উদয় হৈছিল। আৰু আমি লগে লগে শিক্ষামন্ত্ৰী মহোদয় সেই কথা বতৰাটো আমি কৈছিলোঁ যে মাৰ্কশ্বিট কিন্তু এখনেই হ'ব লাগিব, শিক্ষাৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব লাগিব, ভৱিষ্যতৰ দিনত চাকৰি বাকৰিৰ ক্ষেত্ৰতো সেই মাৰ্কশ্বিটখন প্ৰযোজ্য হ'ব লাগিব। অৰ্থাৎ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যে কোভিডৰ সময়ত তেখেতসকলক স্পেচিয়েল বা কোনোবা পদ্ধতিৰে মূল্যায়ন পদ্ধতিৰে পাছ কৰিছে সেই কথা বতৰাখিনি কিন্তু ভৱিষ্যতৰ দিনৰ ৰেকৰ্ড থাকি যাব নালাগিব। তেতিয়া আমাৰ মনত আছে শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছিল যে মাৰ্কশ্বিট এখনে হ'ব, দুখন মাৰ্কশ্বিট হোৱাৰ কোনো কথা নাই। আৰু উচ্চ স্তৰীয় সমিতিয়ে যিকেইটা পৰামৰ্শ দিব সেই পৰামৰ্শকেইটা আমি আখৰে আখৰে পালন কৰিম, এই কথা বতৰাখিনি আমাক সেইটোৱে চূড়ান্ত হ'ব বুলি কৈছিল। আৰু পৰৱৰ্তী সময়ত আমি 2 গৰাকী চেয়াৰমেনক আমি লগ কৰিছোঁ, তেখেতসকলক আমাৰ মনৰ কথাবিলাক কৈছোঁ। আৰু এটা আমি কথা কৈছোঁ যে CBSE-টো সেই পদ্ধতিটো পদাৰ্পণ কৰিছে, কাৰণ কোনোবা ছাত্ৰ ছাত্ৰীয়ে এই মূল্যাংকন পদ্ধতিৰে সন্তুষ্ট নহ'ব পাৰে, তেখেতসকলৰ কাৰণে বেটাৰমেণ্ট নহয়। আমি কৈছোঁ যে বেটাৰমেণ্ট শব্দটো উঠাই আপোনালোকে এটা স্পেচিয়েল চান্স দিব লাগে, যিহেতু এই মূল্যাংকন পদ্ধতিৰে তেখেতসকল সন্তুষ্ট নহয়, মই বেছি নম্বৰ পাব লাগিছিল বুলি যদি ভাবে তেখেতসকলে এটা স্পেচিয়েল চান্স দিয়াৰ ব্যৱস্থা আমি প্ৰদান কৰিব লাগে বুলি আমিও পৰামৰ্শ দিছিলোঁ। তালৈকে ঠিকে আছিল, কিন্তু 5 নম্বৰ দফাটো যেতিয়া আহিল সেই কথাটোৱে সকলোখিনি বিভ্ৰান্তি কৰিলে। আৰু মই এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছোঁ, প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়াই গোটেই কথাটো কৈছে যে এই সেৱা আৰু কাউন্সিল তেখেতসকলৰ কোনো স্বতন্ত্ৰ সিদ্ধান্ত নাই, তেখেতসকলৰ কোনো নিজাববীয়া সিদ্ধান্ত নাই। চৰকাৰে কি সিদ্ধান্ত দিব তালৈকে বাট চাই থাকে, চৰকাৰে যি সিদ্ধান্ত দিয়ে তাৰ ওপৰতে তেখেতসকলে ভিত্তি কৰি আগবাঢ়ি যায়। আৰু এতিয়া এই 5 নম্বৰ দফাটো নতুনকৈ সংযোজন কৰি গোটেই কথা বতৰাবিলাক এই বিশেষজ্ঞ সমিতিৰ তেখেতসকলে মূৰত কঁঠাল ভাঙি খাবৰ কাৰণে বিচাৰিছে। কিন্তু আমি এটা কথা স্পষ্ট হৈছোঁ যে এইটো চৰকাৰৰ সিদ্ধান্ত, এই 5 নম্বৰ সিদ্ধান্তটো চৰকাৰে সংযোজন কৰি ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে আৰু মানে মানসিকভাৱে হাৰাশাস্তি প্ৰদান কৰিছে। কাৰণ ছাত্ৰ ছাত্ৰীসকলে এতিয়া কোনো কাৰণত দুখন মাৰ্কশ্বিট লৈ তেখেতসকলে জীৱনটো আগবঢ়াই লৈ যাবলৈ প্ৰস্তুত নহয়। যোৱাকালি মই এটা শিক্ষামন্ত্ৰীৰ এটা মন্তব্য মই ক'ব বিচাৰিছোঁ, তেখেতে কৈছে যে তেখেতসকলে যিহেতু ফিজিকেলি এই পৰীক্ষাটোত এটেণ্ড নহ'ব, এটা ব্যৱস্থাৰ জৰিয়তে মূল্যায়ন কৰা হ'ব, গতিকে চাকৰি পাবৰ কাৰণে ফিজিকেলি এটেণ্ড কৰা এটা পৰীক্ষা ব্যৱস্থা কৰিব লাগিব। মই শিক্ষামন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছোঁ, আপোনালোকে যে নটিফিকেশ্যনত লিখিছিল ৰেকৰ্ড বেছৰ ওপৰত মূল্যাংকন কৰা হ'ব, যে আপোনালোকৰ চৰকাৰৰ এই ৰেকৰ্ড বেছটোৰ ওপৰত বিশ্বাস নাই নেকি? এই মূল্যাংকন এই বিশেষজ্ঞ সমিতিয়ে দিয়া মূল্যায়ন পদ্ধতিৰ ওপৰত আপোনালোকৰ বিশ্বাস নাই নেকি? আৰু যিটো ৰেকৰ্ড বেছ হ'ব সেইটো অথেণ্টিক হ'ব বুলি যে ইমান দিনে দম্ভালি মাৰি আছিলে, সেইটো কি অথেণ্টিক নহয় নেকি, যাৰ কাৰণে আপোনালোকে আকৌ চাকৰি দিবৰ কাৰণে পুনৰ পৰীক্ষা ব্যৱস্থা কৰিবলগীয়া হ'ল? আকৌ মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলে যদি ফিজিকেলি এটেণ্ড নোহোৱাৰ কাৰণে তেখেতসকলে আকৌ চাকৰি বাকৰিৰ কাৰণে পুনৰ যদি পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হয়, তেনেহ'লে আমি দেখোন এতিয়া ডিগ্ৰী বা বিশ্ববিদ্যালয় পৰ্যায়ত অপেন বুক সিস্টেম বা অনলাইন পদ্ধতিত আমি পৰীক্ষা দি আছোঁ, আমি মাৰ্কশ্বিট পাই আছোঁ, আমি ডিগ্ৰী পাই আছোঁ, এইবিলাক কিমান অথেণ্টিক? এইবিলাকোতো ফিজিকেলি সকলোবোৰ বন্ধ হ'ব লাগিব, সকলোবিলাক বন্ধ হ'ব লাগিব। এতিয়া পৰিস্থিতি সাপেক্ষত আমি অপেন বুক সিস্টেম আমি একচেপ্ট কৰি লৈছোঁ, আপুনি অনলাইন পদ্ধতি একচেপ্ট কৰি লৈছোঁ, তেনেহ'লে এই পদ্ধতিটো কিয় একচেপ্ট? মানে মই এইটো কথাই ক'বলৈ বিচাৰিছোঁ যে উচ্চ ক্ষমতা সম্পন্ন কমিটিয়ে সংযোজন কৰা নাছিলে এই প্ৰতিবেদনৰ 5 নম্বৰ দফা। এইটো এই 5 নম্বৰ দফাৰে আচলতে উচ্চ ক্ষমতা সম্পন্ন কমিটিৰ বিশ্বাসযোগ্যতাক ৰাজনীতিকৰণ কৰা হৈছে। আৰু এটা কথা, একেবাৰে ৰাজনীতিকৰণ কৰা হৈছে। শিক্ষামন্ত্ৰীগৰাকীয়ে অলপ আগত যিটো আপডেট দিলে আইনী ব্যৱস্থাৰ কথা কৈছে, মই আৰম্ভণিতে কৈছিলোঁ 7 লাখ ছাত্ৰ ছাত্ৰীৰ কাৰণে তেখেতসকলে আইনীৰ কথা ভাবি যি ভয় খাই এনেকুৱা ধৰণৰ নাভুত নাচুত কাণ্ড কৰিছে। CBSE কিন্তু 60 লাখ ছাত্ৰ ছাত্ৰী আছে, তাত কিন্তু এনেকুৱা ধৰণৰ কোনো কথা নাই যে এই মূল্যাংকন পদ্ধতিৰে পৰা মাৰ্কশ্বিটখন ভৱিষ্যতৰ দিনত ছাত্ৰ ছাত্ৰীসকলৰ কাম নাহিব, তেনেকুৱা ধৰণৰ কোনো কথা নাই। আৰু কোনো ৰাজ্যৰ কোনো পৰীক্ষা, বহু ৰাজ্যত পৰীক্ষা হোৱা নাই, বহু ৰাজ্যত পৰীক্ষা হৈছে, পৰীক্ষা নোহোৱা কোনো ৰাজ্যত এনেকুৱা ধৰণৰ বিকল্প ব্যৱস্থা বা দুখন মাৰ্কশ্বিটৰ ব্যৱস্থা কৰা নাই। কেৱল অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি ইমান ডাঙৰ আইনী ব্যৱস্থা আনিবলগীয়া? আইনী প্ৰক্ৰিয়াটোক লৈ তেওঁলোকে কিয় ইমান গুৰুত্ব দি আছে? সকলো প্ৰক্ৰিয়াতে, সকলো বস্তুতে মানুহ আইনী প্ৰক্ৰিয়াত জড়িত হ'ব পাৰে, সকলোৱে RTI কৰিব পাৰে। আৰু তেতিয়াহ'লে সেই আইনী প্ৰক্ৰিয়াৰ পৰা বাচিবৰ কাৰণে কেৱল মাত্ৰ এনেধৰণৰ সিদ্ধান্ত এটা গ্ৰহণ কৰিব নেকি? আৰু এনেকুৱা ধৰণৰ কথা বতৰাবিলাকে কিন্তু আমাৰ এই জাতীয় অনুষ্ঠান যি দুটা সেৱা আৰু সংসদ, এই দুটাৰ প্ৰতি কিন্তু অনীহা সৃষ্টি কৰিছে, একেবাৰে অনীহা সৃষ্টি। আজি ৰাতিপুৱা এগৰাকী অভিভাৱকে ফোন কৰি কৈছে যে মোৰ ছোৱালীজনী CBSE-ত পঢ়িছিল, মই ছোৱালীজনীক আনি এখন বিখ্যাত জুনিয়ৰ কলেজত সেৱাত মই নাম লগাই দিলোঁ, এতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব লাগিছিল, পৰীক্ষা দিব নাই পৰা, এতিয়া মোক ঘৰত গালি পাৰিছে যে কিয় CBSE-ৰ পৰা সেৱালৈ আনিলি। অৰ্থাৎ পৰৱৰ্তী সময়ত তেওঁ কৈছে যে মোৰ যিগৰাকী অন্যগৰাকী ছাত্ৰী আছে মই সেৱাৰ পৰা এবাৰ CBSE-লৈ নিম। অৰ্থাৎ এই জাতীয় অনুষ্ঠানত যি মানুহে আস্থা হেৰুৱাইছে, চৰকাৰী বিশ্ববিদ্যালয় দুখনমানহে তেওঁলোকৰ অধীনত আছেগে, প্ৰায়বিলাক নাইকিয়া হ'ল। এতিয়া সেই অনীহাকনো নাইকিয়া হ'ব আৰু এই জাতীয় অনুষ্ঠান দুটা ধ্বংস হ'ব। ইয়াৰ কাৰণে চৰকাৰ, শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী, সেৱা কাউন্সিল সকলো কিন্তু দায়ী। শংকৰ চাওক, এতিয়া আপুনি সদৌ অসম ছাত্ৰ সন্থাই এইটোৱে বিচাৰিছে যে 5 নম্বৰ দফা সম্পূৰ্ণৰূপে বাতিল হ'ব লাগে, নিশ্চিতভাৱে বাতিল হ'ব লাগে। পলক চাংমাই ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ গৈছোঁ। এতিয়া এই গোটেই বিষয়টো 5 নম্বৰ দফাটোক লৈ
সকলোৱে অসন্তুষ্টি প্ৰকাশ কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইয়াক লৈ সাংঘাতিক ধৰণৰ অসন্তুষ্টি বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মেছেজ আমি দেখুৱাব পাৰোঁ এতিয়াও যদি আপোনালোকে বিচাৰে অভিভাৱকসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে তাৰ পাছতো এতিয়াও শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ মতত অটল আছে অৰ্থাৎ আপোনালোকে যেনেধৰণে দাবী কৰিছে বা আহ্বান কৰিছে তেওঁলোকে কিন্তু সিদ্ধান্ত সলনি কৰাত কোনো ধৰণৰ তেওঁলোকৰ সদিচ্ছা নাই ওলোটাই একাংশই গোটেই বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ বিচৰা বুলিহে অভিযোগ উত্থাপন কৰিছে না আমি কেতিয়াও বিভ্ৰান্তি সৃষ্টি কৰিব বিচৰা নাই যোৱাকালিলৈকে তেওঁলোকে যিবিলাক সিদ্ধান্ত লৈ আছিল আমি সেই সিদ্ধান্তবিলাক ককে মানি লৈ আহিছিলোঁ যে তেওঁলোকে বিশেষজ্ঞ সমিতি গঠন কৰিছে কেবিনেটত তেওঁলোকে পৰীক্ষা বাতিল কৰিছে কেবিনেটে পৰীক্ষা বাতিল কৰাৰ পিছত শিক্ষা বিভাগে আকৌ আলোচনা অনুষ্ঠিত কৰিছে আপুনি এটা কথা কওকচোন কেবিনেটে লোৱা এটা সিদ্ধান্ত শিক্ষা বিভাগে হওক বা বেলেগ এটা বিভাগে তাক ৰিভোক কৰিব পৰাকৈ ক্ষমতা আছে নেকি বিভাগটো সেই মানে সেই কৰ্তৃত্ব এটা বিভাগৰ হাতত থাকে নেকি অসম কেবিনেটে লোৱা সিদ্ধান্তটো এটা চূড়ান্ত সিদ্ধান্ত তাৰপিছত মই ভাবোঁ এটা বিভাগে সিদ্ধান্ত ল'বলগীয়া নাই বিভাগ আগতেই তেওঁলোকে প্ৰস্তুত যে পৰীক্ষা তেওঁলোকে অনুষ্ঠিত নকৰে পৰীক্ষা বাতিল কৰিব কিন্তু তাৰ পূৰ্বলৈকে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিম বুলি কৈ আছিল আৰু সেইমতে যেতিয়াই মই কৈছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া CBSE পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে তেওঁলোকে সেই সুৰতে শিৰ মিলাবৰ কাৰণে ইয়াত এনে এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল তাৰ পৰৱৰ্তী পৰ্যায়তো এনেধৰণে যিবিলাক মূল্যায়ন কৰাৰ কথা হ'ল মূলতঃ CBSE-কে আৰ্হি কৰি পেলাই যিবিলাক মূল্যায়ন কৰিবলৈ গৈছে তাতো আমি সন্তুষ্টই সেই যোৱাকালিলৈকে সেইকাৰণে আমি এই গোটেই বিষয়টোত আমি কোনো হস্তক্ষেপ বা এই বিষয়টোত আমি মাত মতা নাছিলোঁ কিন্তু যোৱাকালি শিক্ষামন্ত্ৰীগৰাকীয়ে কিনো কৰে তেওঁলোকে আপোনালোকে চাই আছিলোঁ এটা পৰ্যায়লৈকে আমি সূক্ষ্মভাৱে পৰ্যালোচনা কৰিছিলোঁ এই পৰ্যায়ত আমি এটা পৰ্যায়লৈকে ঠিক আছে যে কোভিড পৰিৱেশ পৰিস্থিতিৰ মাজত এনেধৰণে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ এটা মূল্যায়ন কৰিব বিচাৰিছে আমি সেই পৰ্যায়লৈকে মানি লৈছিলোঁ কিন্তু যোৱাকালি তেওঁ যিবিলাক সিদ্ধান্ত ল'লে সেই সিদ্ধান্তটো কোনো কাৰণতে মানিব পৰা নহয় সেই সিদ্ধান্ত আমি নামানো সেইকাৰণে আজি আমি ৰাতিপুৱাই সেৱাৰ অধ্যক্ষৰ ওচৰলৈ গৈছোঁ আমি হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অধ্যক্ষৰ ওচৰলৈ গৈছোঁ আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈও আমি পত্ৰ লিখি আমি অফিচিয়েলি পঠিয়াইছোঁ তেওঁ হোৱাটছএপ নম্বৰত পঠিয়াইছোঁ গ'ল তেওঁলোকৰ কিবা ভইচ আছেনে এই ক্ষেত্ৰত তেওঁলোকে স্পষ্টভাৱে কৈছে যে এই 5 নম্বৰ যিটো বিষয় প্ৰধানকৈ সেৱাৰ অধ্যক্ষগৰাকীয়ে কৈছে 5 নম্বৰ যিটো বিষয় সেই বিষয়ত তেওঁলোকৰ লগত কোনো আলোচনা কৰা হোৱা নাই বা তেওঁলোকে সেই কথাটো অৱগত নহয় আৰু তেওঁলোকে সেইটো ক্ৰাইটেৰিয়াৰ ভিতৰতো নপৰে যে ৰাজ্য চৰকাৰে কেনেকৈ চাকৰি দিব নিদিব সেইটো ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰে তেওঁলোকে স্পষ্টভাৱে কৈছে আমি যিখন মাৰ্কশ্বিট দিম সেই মাৰ্কশ্বিটত এই কথা কেতিয়াও উল্লেখ নাথাকে এতিয়া বহুত ডাঙৰ কথা এটা তেওঁলোকে কৈছে কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা পতাৰ দায়িত্ব যদি তেওঁলোকৰ হাতত দিয়া হৈছে তাৰ মানে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ যিটো দায়িত্ব তেওঁলোকে ল'ব লাগিব তেওঁলোকে পৰীক্ষা পাতিয়েই কেৱল দায়িত্ব সামৰিব তেনেকুৱা নহয় আৰু দ্বিতীয়তে সেৱা আৰু আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আকৌ কৈছোঁ স্বতন্ত্ৰ অনুষ্ঠান তেওঁলোকৰ স্বতন্ত্ৰতা আমি বাৰম্বাৰ দীৰ্ঘদিন ধৰি কৈ আহিছোঁ সেৱাই হওক হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলেই হওক তেওঁ এই গোটেইবিলাক শিক্ষা অনুষ্ঠান বিলাকেই হওক বা শিক্ষা অনুষ্ঠানৰ যিবিলাক পৰিচালনা সমিতিয়ে হওক যে ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত হ'ব লাগে এই কথাটো আমি বাৰম্বাৰ কোনো কাৰণতে তেওঁলোকে ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত নকৰে আপোনালোকে চাব যে সমগ্ৰ অসমত যিমানবিলাক মহাবিদ্যালয় আছে বা বিদ্যালয় আছে চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে এই মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাকৰ যিবিলাক মেনেজিং কমিটিৰ যিবিলাক চেয়াৰমেন পৰিচালনা সমিতিৰ যিবিলাক অধ্যক্ষ প্ৰায়বিলাক ৰাজনৈতিক ব্যক্তিকে তাতলৈকে তেওঁলোকে সন্নিৱিষ্ট কৰি থৈছে বা অন্যান্য যিবিলাক সমিতি আছে শিক্ষা বিভাগৰ সমিতি আছে সেই সমিতিবিলাকৰ ৰাজনৈতিক ব্যক্তিবিলাকে তাত জড়িত কৰি ৰাখিছে এই ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰিব লাগে বুলি আমি বাৰম্বাৰ কৈ আহিছোঁ সেৱাক মুক্ত কৰিব লাগে হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলক কৰিব লাগে পৰিচালনা সমিতিসমূহক কৰিব লাগে কিন্তু কৰা হোৱা নাই আৰু গোটেই সূত্ৰটো গোটেই পলিচিটো কোনে তৈয়াৰ কৰে এটা পলিচি নিশ্চিতভাৱে যদিও আজি হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল সেৱা বা আমাৰ যিমানবিলাক বোৰ্ড আছে অসমৰ অন্যান্য বিভাগৰো বোৰ্ড আছে ইলেক্ট্ৰিচিটি বোৰ্ড আছে এইবিলাক যিমানবিলাক বোৰ্ড আছে এই বোৰ্ডবিলাক যদিও একোটা স্বতন্ত্ৰ এখন বোৰ্ড কিন্তু ইয়াত চৰকাৰ ইয়াৰ লগত জড়িত হৈ থাকে চৰকাৰে পলিচি গোটেইবিলাকত তৈয়াৰ কৰে চৰকাৰৰ পলিচিটোকে তেওঁলোকে এডপ্ট কৰে কিন্তু চৰকাৰে আজি যি পলিচি 5 নম্বৰ দফাত যিটো সূত্ৰ তেওঁলোকে উলিয়াইছে সেই সূত্ৰটো এটা চৰকাৰৰ সূত্ৰ
কিন্তু এই ক্ষেত্ৰত নিশ্চয়কৈ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে হওক বা সেবাৰ হওক তেওঁলোকৰ হস্তক্ষেপ থাকিবই লাগিব আপুনি আমি এটা অৰ্থত হস্তক্ষেপ থাকিব লাগিব বুলি আমি ক'ব পাৰোঁ কিন্তু আজিৰ তাৰিখত যেনেধৰণে মুখ্যমন্ত্ৰী গৰাকীক জানো শিক্ষামন্ত্ৰী গৰাকীয়ে কিবা এটা হস্তক্ষেপ কৰিবগৈ পাৰিব এই শিক্ষামন্ত্ৰী গৰাকীক এখন বোৰ্ডৰ অধ্যক্ষ এগৰাকীয়ে কিবা হস্তক্ষেপ কৰিব পাৰিব জানো আপুনি যে কওক সেই কথাটো প্ৰেক্টিকেল নহয় আচলতে গতিকে গোটেই বিষয়টোত আচলতে চৰকাৰ জগৰীয়া এই কাৰণে চৰকাৰ ফেব্ৰুৱাৰী মাহৰ পৰা আজিৰ তাৰিখলৈকে চৰকাৰে জগৰীয়া চৰকাৰে যদি ইচ্ছা কৰিলেহেঁতেন ফেব্ৰুৱাৰীতে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন যদি ইচ্ছা কৰে চৰকাৰে এতিয়াও পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে বিভিন্ন ধৰণৰ পৰামৰ্শ দিছে সেই পৰামৰ্শবোৰ ল'ব লাগিব কিন্তু এতিয়াও একাংশ অভিভাৱক একাংশৰ সৰহসংখ্যক অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী এতিয়াও পৰীক্ষা দিবৰ কাৰণে আমাৰ কাৰণে ৰাতিপুৱা বহু অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীয়ে ফোন কৰিছে যে প্ৰয়োজন হলে এই কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সুকীয়াকৈ এটা তেওঁলোকে মাচুল দিবলৈ প্ৰস্তুত আছে কিন্তু পৰীক্ষা অনুষ্ঠিত কৰিব ঠিক আছে চাংমাই ডাঙৰীয়া মই যদি সময় হয় আকৌ আপোনাৰ ওচৰলৈ যাম সময় ইতিমধ্যে আমাৰ কমি আহিছে মই এই মুহূৰ্তত যিহেতু আৰু কেইবাগৰাকী অতিথি আছে মই এই মুহূৰ্তত যাবলৈ বিচাৰিছোঁ বিনীতা বৰা দেৱচৌধুৰী বাইদেউৰ ওচৰলৈ বাইদেউ চমুকৈ এটা কথা আপোনাৰ পৰা জানিম এতিয়া আমি কৈ আছোঁ যে ৫ নম্বৰ দফাটো গ্ৰহণযোগ্য নিশ্চয় নহয় এতিয়া বিকল্প কি কৰিব পৰা যায় আপোনালোকে যিহেতু এই বিষয়টো সূক্ষ্ম দৃষ্টিৰে চাইছে গতিকে বিকল্প কি কৰিব পৰা যায় ৫ নম্বৰ দফাটো বাতিল কৰিব পৰা যায় নাম্বাৰ 1 আৰু দ্বিতীয়তে যদিহে এইসকল ছাত্ৰ ছাত্ৰীয়ে আকৌ এবাৰ পৰীক্ষা দিবলগীয়া হয় যদি দুখন তেওঁলোকৰ মাৰ্কশ্বিট থাকে কেৱল তেওঁলোকৰ এতিয়াৰ চাকৰিৰ কাৰণে নহয় ভৱিষ্যতলৈ 10 বছৰ পাছত তেওঁলোকে যেতিয়া ক'ৰবাত নেটত তেওঁলোকে এপ্লাই কৰিবলগীয়া হ'ব যেতিয়া কোনোবা এখন মহাবিদ্যালয়ত তেওঁলোকে প্ৰবক্তা হিচাপে এপ্লাই কৰিবলগীয়া হ'ব তেওঁলোকৰ এই নম্বৰসমূহো কিন্তু কাউণ্ট হ'ব কাৰণ আমি আকৌ কৈছোঁ যে UGCৰ নৰ্মছক অসম চৰকাৰে মডিফিকেশ্যন কৰি এই 10ম আৰু 12ম শ্ৰেণীৰ নম্বৰ সংলগ্ন কৰিছে হয় মানসিকা এইটো মই সেই কথাটোৱে ভাবি আছিলোঁ এইখিনি কথা শুনোতে যে এতিয়া যে পৰীক্ষাটো যে পাতিম বুলি কৈছে যে প্ৰথমতে এইটো কথা কৈ লওঁ যে পৰীক্ষাটো যে পাতিম বুলি কৈছে যিসকলৰ বিচাৰে বা চৰকাৰী চাকৰি বিচাৰে কেতিয়া পাতিব সময়টো কেতিয়া দিব যদি এমাহৰ ভিতৰত পাতে নাপাতে বাইদেউ কালি কৈছে 15 ছেপ্টেম্বৰৰ ভিতৰত পাতিব আৰু যদি 15 ছেপ্টেম্বৰৰ ভিতৰত পাতিব নোৱাৰে তা 2022ত পাতিব অৰ্থাৎ 2022লৈ ছাত্ৰ ছাত্ৰীসকলে অপেক্ষা কৰিব লাগিব 22ত পাতিব হয় অপেক্ষা কৰিব লাগিব কিন্তু যদি 15 ছেপ্টেম্বৰৰ ভিতৰত পাতিব পাৰে তেতিয়াহ'লে পৰীক্ষাটো সাধাৰণভাৱে সকলোৰে কাৰণে পাতিব পাৰিলেহেঁতেন কিন্তু এতিয়া কথা হ'ল যে যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব তেওঁলোকে দুটা পৰীক্ষা দিব লাগিব হাইস্কুল শিক্ষান্তটোও দিব লাগিব আৰু উচ্চতৰ মাধ্যমিকটোও দিব লাগিব হয় কাৰণ দুইখন চাৰ্টিফিকেট তেওঁলোকৰ এনেকুৱা ধৰণে যদি দিয়ে তেতিয়াহ'লে তেওঁলোকে দুটা পৰীক্ষা দিব লাগিব এটা অনাৱশ্যক বুজা তেওঁলোকৰ ওপৰত পৰিলে নপৰিলে সেইটো মানসিক স্বাস্থ্যৰ কাৰণে সেইটো মানে উপযুক্ত হয় জানো দ্বিতীয়তে যিটো কথা ক'লে যে এইসকল ছাত্ৰ ছাত্ৰীয়ে যেতিয়া বিভিন্ন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত তেওঁলোকে বিভিন্ন পদৰ কাৰণে আবেদন কৰিব চৰকাৰী পদৰ কাৰণে তেতিয়া তেওঁলোকৰ UGC গাইডলাইন মতে মেট্ৰিকৰ পৰা মেট্ৰিক অনৱাৰ্ডছ গোটেইকেইটা পৰীক্ষাৰ ফলাফলৰ নম্বৰ তাত যোগ কৰা হয় যিহেতু তাত সাক্ষাৎকাৰৰ ভিত্তিত আজিকালি কোনো নম্বৰ দিয়া নহয় তে এইসকল ছাত্ৰ ছাত্ৰী এই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ মাৰ্কশ্বিট দুখনৰ পৰা কি নম্বৰ পাব আৰু চাব লগতে যে CBSE পৰা যিসকল পাছ কৰি আহিব বা যি কৰ্ণাটকে হওক বা কেৰেলাই হওক সেইখিনি ৰাজ্যত পৰীক্ষা পাতিছে তেওঁলোকে যেতিয়া গধুৰ মাৰ্কশ্বিট এখন লৈ আহিব তেতিয়া অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়বিলাকত ৰাজ্যৰ বাহিৰৰ প্ৰাৰ্থীৰ নিযুক্তিৰ সম্ভাৱনা বহুত বেছি বাঢ়ি যাব যাৰ ফলত আমাৰ থলুৱা এই নতুন ল'ৰা ছোৱালীখিনি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি বঞ্চিত হোৱাৰ সম্ভাৱনা বহুত বেছি তাৰপিছতে আৰু এটা কথা হ'ল যে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত অৰ্থনৈতিক কথাও জড়িত হৈ আছে এতিয়া 7 লাখ ল'ৰা ছোৱালী 7 লাখ পৰীক্ষাৰ বাবদ যিখিনি ফিজ লোৱা হৈছিল সেই ফিজখিনি কি হ'ব এতিয়া যথেষ্টখিনি ফিজ তাত সংগ্ৰহিত হৈছিল 7 লাখ ল'ৰা ছোৱালী সেই 7 লাখ ল'ৰা ছোৱালীৰ ফিজখিনি কি হ'ব এতিয়া মোৰ নিজৰ দৃষ্টিভংগীত এটা কথাই ক'ব খুজিছো যে আজিৰ তাৰিখতো পৰীক্ষা পতাৰ আচলতে বিকল্প নাই যদি আমি সুস্থিৰভাৱে অসমৰ শিক্ষা ব্যৱস্থাটোক আগবঢ়াই দিব খোজো মানে যিমান সোনকালে পাৰে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিব লাগে বুলি আপুনি ভাবে যে আমাৰ কৰিব লাগে মই ভাবো কাৰণ আমাৰ বয়সৰ আমাৰ যি সময়ৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিলো আমিও অসম আন্দোলনৰ কাৰণে এটা বছৰ নষ্ট কৰি থৈছো আমাৰ এটা বছৰ লছ হৈছিল গতিকে এতিয়া কোভিড পৰিপ্ৰেক্ষিতত এটা বছৰ লছ হ'লেও যাতে প্ৰকৃততে মূল্যায়ন হয় আৰু মই যিটো ক'লো যে নিৰ্বাচন পতাৰ নিচিনাকৈ যদি জিলা প্ৰশাসনক আৰু ডিজাষ্টাৰ মেনেজমেণ্ট দুৰ্যোগ প্ৰশমন বিভাগক যদি দায়িত্ব দিয়া হয় লগত সেই অঞ্চলটোৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক যদি প্ৰিজাইডিং অফিচাৰ যেনেকৈ দিয়ে তেনেকুৱা ধৰণে যদি পৰীক্ষা চলাবলৈ দায়িত্ব দিয়া হয় আৰু প্ৰতিখন স্কুলত
প্ৰতিখন স্কুলত সেই স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পৰীক্ষাৰ্থীসকলক লৈ যদি পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰা হয় পৰীক্ষা এটা সুকলমে চলাব নোৱাৰা কোনো যুক্তি নাই বুলি মই ভাবো বাইদেউ খুব সুন্দৰ কথা আপুনি কৈছে কাৰণ চাওক এই প্ৰশ্নটো আমি আগতে উত্থাপন কৰিছিলো যেতিয়া কৰ্ণাটকে পৰীক্ষা পাতিবলৈ সন্মতি প্ৰকাশ কৰিছিলে হয় 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 এটা কথা মই এইখিনিতে কওঁ যে আমাৰ শিক্ষকসকলৰ বেছিভাগৰে ইতিমধ্যে ভেকচিন লোৱা প্ৰক্ৰিয়া শেষ হৈছে কাৰণ নিৰ্বাচনৰ আগমুহূৰ্তত যিটো নিৰ্দেশ দিছিলে প্ৰায় সকলোৱে ভেকচিন লৈছে আৰু বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ যিখিনি 18+ ল'ৰা ছোৱালী 18 হ'ব তেওঁলোককো যদি এমাহৰ ভিতৰত ভেকচিন দিয়াৰ ব্যৱস্থা কৰে সুকীয়া এটা ব্যৱস্থা কৰে লাগিলে তেওঁলোকৰ স্কুলত বা কলেজতে হওক তেনেকুৱা যদি ব্যৱস্থা কৰে বহুতখিনি কোভিড প্ৰটকল মানি পৰীক্ষাটো পতাটো সম্ভৱপৰ আৰু মই এগৰাকী শিক্ষক হিচাপে বিচাৰো যে ল'ৰা ছোৱালীক নিজৰ আত্মবিশ্বাস আৰু তেওঁলোকক নিজক জুখি চোৱাৰ তেওঁলোকৰ যিটো মনোবল অটুট ৰখাৰ কাৰণে পৰীক্ষাটো অনুষ্ঠিত কৰাটো অত্যন্ত প্ৰয়োজনীয় নিশ্চয় বাইদেউ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত জিতা বড়ো আমাৰ সৈতে সংযুক্ত হৈ আছে এতিয়া কথা কৈ থকা হৈছে যে ৰাজ্য চৰকাৰৰ যিটো মতামত যে যিসকল ছাত্ৰ ছাত্ৰীয়ে সন্তুষ্ট নহয় তেওঁলোকে আকৌ এটা পৰীক্ষা দিবলৈ পাৰিব আইদাৰ 15 ছেপ্টেম্বৰ আগতে নহ'লে যদি পৰিস্থিতি ঠিক নহয় 2022ত এতিয়া জিতা বড়ো বাইদেউ এটা প্ৰশ্ন ৰাজ্য চৰকাৰক নিশ্চয় আমি সুধিব পাৰোঁ 2022ত যে এই পৰিস্থিতি সামান্য হ'ব তাৰ গ্যাৰাণ্টিটো কোনে দিব পিছলৈ থৈ দিয়াৰ কিবা কাৰণ আছে জানো হয় নিশ্চয়কৈ নাই আচলতে গোটেই আলোচনাটোৰ পৰা যিখিনি কথা মই বুজিলোঁ বা বিশেষজ্ঞসকলে গোটেই সকলোখিনি কথা চালি জাৰি যিখিনি কথা কৈছে আমিতো এখন অনুষ্ঠানৰ লগত জড়িত মই ল'ৰা ছোৱালীৰ লগত ডাইৰেক্টলি জড়িত মই আগতেও কৈছোঁ এতিয়াও কওঁ যে আটাইতকৈ বেছি ভুক্তভোগী এই ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে সাংঘাতিক ধৰণে মানসিক হতাশাত ভুগিছে সেইকাৰণে মই ভাবোঁ যে 22লৈ যাতে তেওঁলোকক ৰখাই নথয় তেতিয়া তেওঁলোক সাংঘাতিকভাৱে ভাগি পৰিব আৰু হতাশা আহিব তেওঁলোকৰ মনলৈ আৰু এটা কথা মই আপোনাক সুধিবলৈ বিচাৰিম কি কৰিম টেকনিক্যালি এতিয়া যদি আগন্তুক এটা মাহৰ ভিতৰত সম্পূৰ্ণ আন্তঃগাঁথনিৰ জৰিয়তে ইনফ্ৰাষ্ট্ৰাকচাৰৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে দাবী জনায় তেতিয়াহ'লে আপোনালোকে যিহেতু জানে গ্ৰাউণ্ড ৰিয়েলিটিটো পৰীক্ষা পাতিব পৰা ইনফ্ৰাষ্ট্ৰাকচাৰ আছেনে বৰ্তমান সময়ত বা সময় আছেনে এতিয়া সময় আছেনে আটাইতকৈ ডাঙৰ সেইটো নিশ্চয়কৈ আছে আমাৰ নিচিনা অনুষ্ঠানবোৰতো থাকিবই কাৰণ আমাৰ সকলো ইনফ্ৰাষ্ট্ৰাকচাৰ খুবেই ভাল কিন্তু এটা কথা ঠিক যে নিশ্চিত গোটেই আলোচনাটোৰ পৰা পৰীক্ষা পতাৰ বিকল্প কোনো নাই কাৰণ গোটেই বস্তুখিনিলৈ আমি যেনেদৰে ছাত্ৰ ছাত্ৰীসকল অনিশ্চিত আমিও অনিশ্চিত আমি প্ৰতিখন শিক্ষানুষ্ঠানৰ প্ৰতি পৰিচালনা সমিতিয়ে হয়তো অনিশ্চিত হৈ আছে আৰু যিদৰে CBSE যিটো ৰেগুলাৰ ইভালুৱেশ্যন হয় যিহেতুকে আমাৰ নাই আমাৰ স্কুলবিলাকত প্ৰত্যেকখন স্কুলত সেইটো নহয় যিহেতুকে আগৰ পৰা নহয় শেষৰ পৰীক্ষাটোৰ শিক্ষান্ত পৰীক্ষাকেইটাৰ ওপৰত গুৰুত্ব দিয়া হয় সেইকাৰণে হয়তো সেই শুদ্ধ নম্বৰ কিমান দূৰ থাকিব আৰু তেখেত গোস্বামীদেৱে কোৱাৰ দৰে এই মূল্যায়ন যাতে সঠিক হয় যাতে কোনোবাই বেছি নম্বৰ দি নিদিয়ে নিজৰ ল'ৰা ছোৱালী বুলি বা কোনোবাই কম নিদিয়ে সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন মানে কোনোবাৰ যদি কাৰোবাৰ ধৰক পাবলগীয়া আছিলে 70 নম্বৰ যদি সেইটো 40 কৰি দিয়ে তেতিয়াও কিন্তু ল'ৰা ছোৱালীখিনি ভিক্টিমাইজড হ'ব কাৰণ এইবোৰ সেইকাৰণে এটা নিকা পদ্ধতিত এক সাংঘাতিক ধৰণে প্ৰয়োজন আৰু মই ভাবোঁ যিদৰে মানে যি পদ্ধতিৰে নহওক ল'ৰা ছোৱালীখিনিক কিন্তু পৰীক্ষাত বহাৰ বাদে মই একো বিকল্প দেখা নাই কিন্তু এই 22লৈ ৰৈ নাথাকি যদি কম নম্বৰ প্ৰত্যেকখন সৰু সৰু অনুষ্ঠানত কম তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীখিনিয়ে দিয়কচোন পৰীক্ষাটো কাৰণ যিহেতুকে এইবছৰ যিখিনি আমাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিব সেইখিনি ফাৰ্ষ্ট ইয়েৰ পৰীক্ষাও নহ'লে তো তেওঁলোকৰ মূল্যায়নটো নিশ্চয় সঠিক হোৱাটো অলপ কঠিন এই পৰিস্থিতিৰ মাজত আৰু যিটোৱে সিদ্ধান্ত লয় যাতে ল'ৰা ছোৱালীক মানসিক চাপ নিদিয়ে মানসিক হতাশা নিদিয়ে তেওঁলোকৰ ন্যায় হয় সেইটোৱে মই নিশ্চয় মই বাইদেউ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া ৰাজ্য চৰকাৰে এটা ফিগাৰ দিছিলে 20 লাখ মানুহৰ এটা গেডাৰিঙৰ তেওঁলোকে শংকা ব্যক্ত কৰিছিল যদি পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হয় কাৰণ তেওঁলোকৰ ইকুৱেশ্যন এনেকুৱা আছিল 7 লাখ ছাত্ৰ ছাত্ৰী লগত এজনকৈ গাৰ্জেন অৰ্থাৎ 14 লাখ তাৰ পাছত যিসকল শিক্ষক শিক্ষয়িত্ৰী থাকিব যিসকল নিৰীক্ষক থাকিব লগতে বিদ্যালয়খনৰ যিসকল সদস্য থাকিব আনা নিয়া কৰিবলৈ যিসকল চালক থাকিব এই সকলোখিনি মিলি 20 লাখৰ এটা গেডাৰিং হ'ব কিন্তু 20 লাখ এক ঠাইততো কেতিয়াও তেওঁলোক একত্ৰিত নহয় খুব বেছি হ'লে 300 জন খুব বেছি হ'লে 400 জন আৰু ফিডাৰ স্কুলত পৰীক্ষা অনুষ্ঠিত কৰাৰ সুযোগ আছিল কিন্তু তেতিয়া তেওঁলোকে নকৰিলে এতিয়া প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া মই অনুষ্ঠানটো শেষৰ ফালে আহিছোঁ
আকৌ আপোনাক সেইটো প্ৰশ্ন সুধিম যে বৰ্তমান সময়ত কিবা বিকল্প আপোনালোকে দেখিছে নেকি? আপোনালোকে এটা বিকল্প প্ৰস্তুত কৰিছিলে, গতিকে এতিয়াও সময় আছে বুলি আপুনি ভাবেনে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ? আৰু যদি আছে তেতিয়াহ'লে আমি দাবী কৰিব লাগে চৰকাৰক। চাওক বিকল্প অজস্ৰ আছে। আপোনালোকে কৈছে যে 300 গেডাৰিং হ'ব। 300 মানে 30টা গেডাৰিঙো নহয়, 30টা গেডাৰিঙো নহয়। আমি এটা কথা কৈছিলোঁ, সেইটো মই ব্যক্তিগতভাৱেও কৈছিলোঁ বা আমাৰ সমিতিৰ যোগেদিও কৈছিলোঁ যে প্ৰত্যেকটো পৰীক্ষাত 2টাকৈ কুৱেশ্যন পেপাৰ ছেট কৰক, যিটো অলৰেডি সেৱা এহেচেকত কুৱেশ্যন পেপাৰৰ 2টা ছেট মজুত থাকেই। হয়, এটা সাধাৰণ বিজ্ঞান জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনত 2টা ছেট কৰক আৰু প্ৰত্যেকখন বিদ্যালয়কে পৰীক্ষা চেণ্টাৰ কৰক। এতিয়া এখন বিদ্যালয়ত মেক্সিমাম 60জন ছাত্ৰ ছাত্ৰী থাকিব যিয়ে মেট্ৰিক পৰীক্ষা দিব, বা মেক্সিমাম 100জন ছাত্ৰ ছাত্ৰী থাকিল। তাৰে 50জনে এটা ছেটৰ কুৱেশ্যন পেপাৰ আগবেলা দিব, বাকী 50জনে এটা ছেটৰ কুৱেশ্যন পেপাৰ পাছবেলা দিব। সেই 50জন ছাত্ৰ ছাত্ৰী যিয়ে আগবেলা এটা ছেটৰ কুৱেশ্যন পেপাৰ দিব, বিদ্যালয়খনৰ গোটেইখিনি শ্ৰেণীকোঠাত সেই 50জন ছাত্ৰ ছাত্ৰীক ভগাই দিয়ক। যদি 10টা শ্ৰেণীকোঠা আছে, এটা শ্ৰেণীকোঠাত মাত্ৰ 5জন ছাত্ৰ ছাত্ৰী বহিলেই হ'ল। 5জন ছাত্ৰ ছাত্ৰী এটা শ্ৰেণীকোঠাত যদি বহে, কোভিড প্ৰটকল ভংগ হ'ব নেকি? 50জন ছাত্ৰ ছাত্ৰীয়ে আগবেলা পৰীক্ষা দিলে, বাকী 50জনে পাছবেলা পৰীক্ষা দিলে। তাৰমানে এট এ টাইম বিদ্যালয় এখনত মাত্ৰ 50জন ছাত্ৰ ছাত্ৰী গেডাৰিং হ'লেই এটা পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যায়। কিন্তু আৰু এনেকুৱা এটা কথা আছে যে হায়াৰ ছেকেণ্ডেৰী আৰু হাইস্কুল একেদিনাখনতো পৰীক্ষা নহয়। আজি যদি সোমবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা, মঙলবাৰে হায়াৰ ছেকেণ্ডেৰী দিয়ক, বুধবাৰে হাইস্কুল শিক্ষান্ত দিয়ক। এনেকে আমি যদি 15 দিনমানৰ এটা প্লেনিং কৰোঁ, 15 ডেজ, 15 দিনত আমি সম্পূৰ্ণ পৰীক্ষা 2টা শেষ কৰি পেলাব পাৰিম। আৰু সম্পূৰ্ণ কোভিড বিধি মানি এটা ছাবজেক্টক এদিনৰ পৰীক্ষা লৈ আমি সম্পূৰ্ণ কোভিড বিধি মানি 15 দিনমানৰ এটা এৰেঞ্জমেণ্ট লাগিব। আৰু আমি খালি এটা কথা কৈছিলোঁ যে নিজৰ স্কুল বিদ্যালয়ৰ শিক্ষকসকলক নিজৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত ইনভিজিলেটৰৰ ব্যৱস্থা কৰিব নালাগে। তাৰ কাৰণে ওচৰা ওচৰি 2খন বিদ্যালয়ৰ শিক্ষকসকলক সলনা সলনি কৰি দিলেই হ'ল। আৰু এটা ৰুমত যেতিয়া 5জন ছাত্ৰ ছাত্ৰী থাকিব, তাৰ কাৰণে এজন ইনভিজিলেটৰৰ ব্যৱস্থা কৰিলেই হ'ল। তাতকৈ বেছি ইনভিজিলেটৰৰ ব্যৱস্থা কৰা দৰকাৰ নাই। গতিকে 10টা ৰুমত 10জন শিক্ষকে একেটা সময়তে ডিউটিটো দিলেই হৈ গ'ল। আল্টিমেটলি আমি পৰীক্ষাৰ যদি মানে কথাটো বাস্তৱ মানে পতাৰ যদি ইচ্ছা থাকিল হয়, বিকল্প এটা বিচাৰি উলিয়ালে হয় বা গ্ৰহণ কৰিলে হয়। শুনক না, তাৰমানে বাস্তৱিকতা কথাটো এইটোৱে, এই কথাটো সকলোৱে মানি লোৱাটো ভাল আৰু সকলোৱে বুজি উঠাটো ভাল যে আমি ছাত্ৰ ছাত্ৰীসকলক যদি সঠিক মূল্যায়নৰ এটা ব্যৱস্থা কৰিব লাগে, ছাত্ৰ ছাত্ৰীসকলক আমি এটা পৰীক্ষা পতাৰ দিহা কৰিবই লাগিব। অনুষ্ঠান শেষ হ'ব, মোৰ সময় ইতিমধ্যে পাৰ হৈ গৈছে। শেষত এটা কথা জানিবলৈ বিচাৰিম, আপুনি ভাবেনে যে এতিয়াও পৰীক্ষা পতাৰ সময় আছে? আৰু যদি আছে তেতিয়াহ'লে দাবী কৰিব লাগে চৰকাৰক, আপুনি ভাবে? মোৰ বোধেৰে মই যিটো বিচাৰো যে বৰ্তমান যদি জুলাইৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকলক এডমিশ্যনৰ ব্যৱস্থা কৰি দিব লাগে, সেই এডমিশ্যনৰ ব্যৱস্থাটো কৰিবলৈ বৰ্তমান যিটো মূল্যায়নৰ ব্যৱস্থা কৰিছে, এই ব্যৱস্থাৰ মতে এডমিশ্যনৰ ব্যৱস্থাটো কৰি দিয়ক। আৰু কিন্তু অতি সোনকালে ছেপ্টেম্বৰ 15 তাৰিখ নহয়, ছেপ্টেম্বৰ 15 তাৰিখ বা 2022 নহয়, ছাত্ৰ ছাত্ৰীসকলে হায়াৰ ছেকেণ্ডেৰী কোৰ্চ পঢ়িব লাগিব বা ডিগ্ৰী কোৰ্চ পঢ়িব লাগিব। তেওঁলোকক যদি পৰীক্ষা এটা হ'ব বুলি 3 মাহ আমি ওলমাই থৈ দিব নোৱাৰো। অতি কম দিনৰ ভিতৰত 20-25 দিনৰ ভিতৰত ৰুটিন দি 15 দিনমানৰ এটা ফেজ লৈ পৰীক্ষাটো পতাৰ ব্যৱস্থা কৰি দিব লাগে। এইটো ছেপ্টেম্বৰলৈ যাব নালাগে, এইটো জুলাই মাহ আগষ্টৰ 15 তাৰিখ মানৰ ভিতৰতে পৰীক্ষাটো শেষ কৰি দিব লাগে। আৰু বৰ্তমান ইণ্টাৰনেল এছেছমেণ্টৰ ওপৰত ভিত্তি কৰি যিটো মূল্যায়নৰ ব্যৱস্থা কৰিছে, এই মূল্যায়নটো কৰি পেলাই তেওঁলোকক এডমিশ্যনৰ দিহাটো কৰি পেলাই এডমিশ্যনটো দিয়াই দিব লাগে। কিন্তু প্ৰকৃততে এখন মাৰ্কশ্বিটৰ কাৰণে তেওঁলোকক এটা সুস্থিৰ পৰীক্ষা আগষ্ট 15 তাৰিখ মানৰ ভিতৰতে পাতি দিব লাগে। কিন্তু এই কথাটো ক'ব নালাগে যে তোমালোকে চাকৰি বাকৰিৰ কাৰণেহে এই পৰীক্ষাটো দিব লাগিব। এইটো বাধ্যতামূলক কৰি দিব লাগে যে সকলো ছাত্ৰ ছাত্ৰীয়ে মানে আগষ্টৰ ভিতৰত যিটো অফলাইন এক্সাম, সেই অফলাইন এক্সামটো কোভিড প্ৰটকল মানি দিব লাগিব। কিন্তু বৰ্তমান তেওঁলোকক এডমিশ্যনৰ কাৰণে আমি এটা ব্যৱস্থা কৰি দিছোঁ। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ শংকৰজ্যোতি বৰুৱা, পলাশ চাংমাই, আৰু আমাৰ সৈতে আজি উপস্থিত থকা ডক্টৰ বিনীতা বৰা দেৱগোস্বামী আৰু লগতে জিতা বৰুৱা। এটা কথা ঠিক যে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা তেতিয়াও দিব বিচাৰিছিলে আৰু এতিয়াও যিকোনো প্ৰকাৰে অফলাইন অনলাইন যিকোনো প্ৰকাৰে পৰীক্ষা এতিয়াও দিব বিচাৰিছে। বিচৰা নাছিলে ৰাজ্য চৰকাৰে, বিচৰা নাছিলে শিক্ষা বিভাগটোৱে, সেইকাৰণে পৰীক্ষাটো অনুষ্ঠিত নহ'লে আজি যি কেইগৰাকী আমাৰ অতিথি আছে সকলোৱে এটা বিকল্প পদ্ধতি লৈ আহিছে।
আৰু তেওঁলোকৰ সদায় এটা বিকল্প আছিল যদি ইচ্ছা থাকিল হয় সেই বিকল্প পদ্ধতিৰে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ 20 নম্বৰ 30 নম্বৰ 40 নম্বৰ এটা পৰীক্ষা আয়োজন কৰিব পাৰিলে হয় কিন্তু কৰা নহল লগতে সেবা আৰু হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ স্বতন্ত্ৰতাৰ ওপৰত আকৌ প্ৰশ্ন কৰিম কাৰণ এই পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো ধৰণৰ ভূমিকা আমি দেখিবলৈ নাপালো দ্বিতীয়তে এতিয়া যেহেতু স্কুল কেইখনৰ ওপৰত দি দিয়া হৈছে নৱম শ্ৰেণীৰ পৰা 40 নম্বৰ দশম শ্ৰেণীৰ ইউনিট টেষ্টৰ পৰা 40 নম্বৰ তাৰ পাছত আকৌ বিদ্যালয়খনে 20 নম্বৰ দিব তাতে সেবাৰ কোনো কৰণীয় নাই কিন্তু মনত ৰাখিব এইটো এটা বোৰ্ড এক্সাম ব্যক্তিগতভাৱে বিদ্যালয়সমূহে পাতি থোৱা এটা পৰীক্ষা হ'ব তাৰ বাহিৰে অন্য একো নহয় আৰু তৃতীয়তে আকৌ কৈছো যে 22লৈ আপোনালোকে যে কৈছে 22লৈ পৰীক্ষা পাতিব 22ত যে পৰিৱেশ স্বাভাৱিক হ'ব তাৰ গ্যাৰান্টি কোনে দিব যদি 22লৈ যদি পৰিস্থিতি স্বাভাৱিক নহয় তেতিয়াহ'লে এই সকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো কি হ'ব তাৰ দায়িত্ব কোনে ল'ব শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আপুনি নিজেও এগৰাকী চিকিৎসক জানে কি পৰীক্ষাৰ মাজেৰে এই চিকিৎসকৰ এই সন্মানটো মানুহে পায় কেনে ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ মাজেৰে কি কি পৰীক্ষা তেওঁলোকে দিব লাগে গতিকে এই সকল ছাত্ৰ ছাত্ৰীৰ চিন্তা বহুত সেইকাৰণে আমি আকৌ এবাৰ আহ্বান জনাইছো আৰু লগতে ৰাজ্য চৰকাৰলৈ শিক্ষা বিভাগলৈ শিক্ষামন্ত্ৰীলৈ এটা প্ৰত্যাহ্বান জনাইছো যদিহে এই 5 নম্বৰ দফাটো এই কমিটি দুখনে সংযোজন কৰা নাছিলে তেতিয়া সংযোজন কোনে কৰিছিল কাৰ পৰামৰ্শ মতে কৰিছিল সেইটো ৰাজহুৱা কৰক সকলোৰে বাবে সেইটো এটা জানিবলগীয়া কথা আৰু আমি আশা কৰিছো ছাত্ৰ ছাত্ৰীসকলৰ যিটো ইচ্ছা সেই ইচ্ছাটো পূৰণ কৰক তেতিয়াহে তেওঁলোকক ন্যায় প্ৰদান কৰা হ'ব এই আশাৰে হেশটেগৰ বিদায় লৈছো নমস্কাৰ শুভৰাত্ৰি